Hello everyone, welcome to another lecture. So আজি আমি ম্যাগনেটিক ইফেক্ট অফ কাৰেণ্টৰ থাৰ্ড ক্লাছ কৰিব ওলাইছোঁ। ইয়াতে আমি অলপমান থিয়ৰিটিকেল কনচেপ্টছখিনি বুজিবলৈ চেষ্টা কৰিম কাৰণ মোষ্টলি চেপ্টাৰটো আমাৰ থিয়ৰিটিকেল চেপ্টাৰে হয়, তেনেকৈ নিউমেৰিকেল এই চেপ্টাৰটোত নাই। তো ইয়াতে আমি বিশেষকৈ আজি ডিছকাছ কৰিম ছলেনয়েডৰ বিষয়ে আৰু ইয়াৰ লগত ৰিলেটেড এটা কনচেপ্ট আহিব যাক আমি ক'ম ইলেক্ট্ৰমেগনেট বা বিদ্যুৎ চুম্বক বুলি কওঁ। সেই দুটা বস্তুৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। বা তাতে মুভ কৰাৰ আগতে আমি প্ৰিভিয়াছ ক্লাছত যিখিনি বস্তু ডিছকাছ কৰিছিলোঁ এবাৰ তাতে কুইক ৰিভিজনখিনি কৰি লওঁ কাৰণ সেইখিনিৰ কনচেপ্টখিনি ছলেনয়েডৰ টপিকটো ডাইৰেক্টলি কানেক্ট হ'ব আজি। তো আগত প্ৰিভিয়াছ ক্লাছৰ এণ্ডিঙৰ যিখিনি পইণ্ট আছিলে সেইখিনি এবাৰ ডিছকাছ কৰি লওঁ। তো লাষ্ট ক্লাছত আমি এটা পইণ্টলৈ গৈছিলোঁ য'ত আমি চাইছিলোঁ যে চাৰ্কুলাৰ লুপ অৰ্থাৎ বৃত্তাকাৰ লুপ এটাৰ কাৰণে এই পইণ্টত আছিলোঁ আমি বৃত্তাকাৰ লুপ এটা যেতিয়া কাৰেণ্ট ফ্ল' হয় তেতিয়াহ'লে তাৰ সেই পাৰ্টিকুলাৰ লুপটোৰ কাৰণে চুম্বকীয় ক্ষেত্ৰ বা মেগনেটিক ফিল্ডৰ লাইন্সবিলাক কেনেকুৱা হয়, চুম্বকীয় বলৰেখা বা মেগনেটিক ফিল্ড লাইন্স বুলিও কোৱা হয়, সেইবোৰ কেনেকুৱা ধৰণৰ হয় এইটো ডায়েগ্ৰামৰ পৰা আমি ইয়াক বুজিবলৈ চেষ্টা কৰিছিলোঁ। তো ইয়াৰ পৰা আমি এইটো বস্তু গম পাইছিলোঁ যে যদি আমাৰ তাতে এটা লুপ থাকে, লুপ মানে কেনেকুৱা ধৰণৰ লুপ হ'ব সেইটো আমি ইয়াৰ পৰা বনাবলৈ চেষ্টা কৰোঁ। ধৰি লোৱা এনেকুৱা ধৰণৰ কিবা এটা লুপ আছে, ধৰি লোৱা এইটো, বা এনেকুৱা এটা লুপৰ কথাও চিন্তা কৰিব পাৰা, সেইটো প্ৰপাৰ চাৰ্কেল টাইপত হৈ যাব। তাৰমানে যেতিয়া ৰিং এটা চাবা, ৰিং এটাক যেতিয়া ফ্ৰণ্টৰ পৰা চোৱা যায় সেই ৰিংটো ফ্ৰণ্টৰ পৰা চাব গ'লে দেখাত এনেকুৱা ধৰণৰ হয়, আৰু সেই ৰিংটোক যেতিয়া আমি ছাইডৰ ফালৰ পৰা চাম, ছাইডৰ পৰা চালে ৰিংটো দেখাত এনেকুৱা ধৰণৰ হয়। ঠিক আছে, এতিয়া আমি যদি এইটো ইমেজিন কৰোঁ যে ধৰি লৈছোঁ এই পাৰ্টটোৰ ওপৰৰ পাৰ্টটো চাৰ্কুলাৰ টাইপ হয়, মানে বৃত্তাকাৰ হয়, আৰু তলৰ পাৰ্টটোত ধৰি লোৱা আমি বেটাৰী কানেক্ট কৰি দিছোঁ। তো ইয়াৰ শ্বেপটো এনেকুৱা ধৰণে চাব পাৰা যে এনেকৈ আহিছে আৰু এই পাৰ্টটো এনেকৈ আহিছে, এই পাৰ্টটোৰ লগত এনেকৈ আমি এটা বেটাৰী কানেক্ট কৰি দিছোঁ। যেতিয়া আমি এনেকৈ বেটাৰী কানেক্ট কৰি দিম তো ইয়াৰ পৰা কাৰেণ্ট ফ্ল' হোৱা আৰম্ভ হ'ব, কাৰেণ্ট ফ্ল' হৈ কেনে এই বৰ্তনীটোৰ মাজেৰে এনেকৈ কাৰেণ্ট ফ্ল' হ'ব, হৈ কেনে বেটাৰীটোৰ নিগেটিভ ছাইডত আহিব, এইটো পজিটিভ ছাইড আৰু নিগেটিভ ছাইড হয় বেটাৰীৰ, তো এনেকৈ কাৰেণ্ট ফ্ল' হ'ব। ঠিক আছে, এতিয়া আমাৰ ফ'কাছ থাকে যে এই পাৰ্টিকুলাৰ পাৰ্টটো যে আছে আৰু এই গেপটো আমি একদম নেগলিজিবল ধৰি লওঁ যে বহুত পাতলা হয়, পাতলা হোৱা বুলি আমি ইমেজিন কৰি ল'লে এই যোনটো বৃত্তাকাৰ লুপটো যে বনিছে বা কুণ্ডলী টাইপৰ যে শ্বেপ এটা বনিছে, এই শ্বেপটোক আমি এটা কমপ্লিট চাৰ্কেল বুলি ধৰি ল'ব পাৰোঁ। তো এই কমপ্লিট চাৰ্কেলটোত যদি আমি কওঁ যে কাৰেণ্ট ফ্ল' হৈছে, যোনটোৰ বিষয়ে আমি প্ৰিভিয়াছ ক্লাছত অলৰেডি ডিছকাছ কৰিছোঁৱে, তো ইয়াতে এনেকৈ কাৰেণ্ট ফ্ল' হ'ব, আৰু যেতিয়া কাৰেণ্ট ফ্ল' হ'ব তো ইয়াৰ লগত ৰিলেটেড মই কৈছিলোঁ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম। এতিয়া সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়মটো চাবা, আমি ইয়াতে এপ্লাই কৰিব চেষ্টা কৰিম কেনেকৈ। তো ইয়াৰ কাৰণে ইমেজিন কৰা সৰু পৰ্চন এটা, তাৰমানে ধৰি লোৱা যে ইয়াতে এই পাৰ্টটোত এটা মই সৰু ৱায়াৰৰ অংশ বুলি ধৰি লওঁ, বা এতিয়া যদি কালাৰটো দেখাবতে অসুবিধা হয় এইটো যদি দি দিওঁ, ধৰি লোৱা ইয়াতে এটা সৰু ৱায়াৰৰ অংশ এটা ধৰি লৈছোঁ। যদি ইয়াক এটা ডাঙৰ বৃত্তাকাৰ লুপ বুলি কওঁ আৰু ইয়াৰ পৰা সৰু অংশ এটা যদি কাটি কেনে ওলাই আনো, তো ডাঙৰ ৱায়াৰ এডাল, বহুত ডাঙৰ ৱায়াৰ এডালৰ পৰা যদি সৰু অংশ এটা এনেকৈ সৰু টুকুৰা এটা কাটি কেনে ওলাই আনা, তো সি দেখাত এটা সৰু চাই ষ্ট্ৰেইট ৱায়াৰৰ নিচিনা হ'ব, সৰু এডাল দীঘল ষ্ট্ৰেইট ৱায়াৰৰ নিচিনা তাৰ শ্বেপটো বনিব। এতিয়া ষ্ট্ৰেইট ৱায়াৰৰ কাৰণে কি হ'ব, যদি এই অংশটো আমি কাটি কেনে ওলাই আনো, বা আমি একচুৱেলি কাটি কেনে ওলাই নানো, আমি ইমেজিন কৰোঁ যে এটা সৰু অংশ তাতে আছে। এতিয়া এই সৰু অংশটোৰ কথাটো যদি আমি ইমেজিন কৰোঁ, আমি এইটো দেখিম যে কাৰেণ্ট তলৰ পইণ্টটোৰ পৰা ওপৰৰ পইণ্টৰ ফালে গৈ আছে, তাৰমানে কাৰেণ্ট এনেকৈ ফ্ল' হৈ আছে। আৰু যেতিয়া ষ্ট্ৰেইট ৱায়াৰত কাৰেণ্ট এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত ফ্ল' হয়, তো লাষ্ট ক্লাছত আমি চাইছিলোঁ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম, মেক্সৱেলৰ সোঁহাতৰ বুঢ়া আঙুলিৰ নিয়ম আছিলে যে থাম্ব ফিংগাৰটো কাৰেণ্টৰ ডাইৰেকশ্যনত ৰাখা, এইটো কাৰেণ্টৰ ডাইৰেকশ্যন হৈ গ'ল আমাৰ। আৰু যেতিয়া আমি বাকী চাৰিটা আঙুলি এনেকৈ মেলি দিম, তো বাকী চাৰিটা আঙুলি মেলি দিলে এনেকুৱা ধৰণৰ এটা লুপ বনিব, তাৰমানে ইয়াৰ চাৰিওফালে এটা এনেকৈ বৃত্তাকাৰ লুপ বনিব। তো ইয়াৰ যেতিয়া বৃত্তাকাৰ লুপটো বনিব, তো এইটো ক্ষেত্ৰত কি হ'ব, ইয়াৰ যেতিয়া বৃত্তাকাৰ লুপটো বনিব, তাৰমানে বৃত্তাকাৰ লুপৰ আকৃতিটো এনেকুৱা ধৰণৰ হ'ব। ডেট মিনছ এইটো যদি আমাৰ কাৰেণ্ট কেৰিং ৱায়াৰডাল হয়, তো থাম্বটো ওপৰ ফালে যাব, আঙুলিখিনি যেতিয়া এনেকৈ পকাই দিম তেতিয়াহ'লে কেনেকুৱা ধৰণৰ হ'ব, আঙুলিকেইটা পকাই দিলে যেতিয়া কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকৈ তোমালোকৰ ফালে গৈ আছে, তো লুপটো এনেকুৱা ধৰণৰ বনিব, তাৰমানে এণ্টি ক্লকৱাইজ, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বনিব। তো এটাও এণ্টি ক্লকৱাইজ এনেকৈ, যেতিয়া ওপৰৰ পৰা চাবা এনেকুৱা দেখিবা, ছাইডৰ পৰা চালে ইয়াক এনেকুৱা দেখিবা, এনেকুৱা ধৰণৰ এটা লুপ বনিব। সেই পইণ্টটো যদি মই এই পৰ্চনটোত বনাব যাওঁ, সেই পইণ্টটো এই পৰ্চনটোত বনাব গ'লে ইয়াৰ আকৃতিটো এনেকুৱা ধৰণৰ হ'ব, তাৰমানে ইফালৰ পৰা এণ্ট্ৰি কৰিছে আৰু ইফালৰ পৰা সোমাই গৈছে, আকৌ ইফালৰ পৰা বাহিৰৰ ফালে ওলাই আহিছে এনেকৈ।
এনেকৈ ওলাই আহিছে, তাৰমানে বৰ্ডৰ পৰা এনেকৈ ইমেজিন কৰা যে এই পইণ্টটোৰ পৰা বৰ্ডৰ বাহিৰত ওলাই আহিছে, এনেকৈ ঘূৰিছে, ঘূৰি কেনে আকৌ বৰ্ডৰ ভিতৰত এনেকৈ সোমাই গৈছে। তেনেকৈ ওলাই আহিছে, আকৌ সোমাই গৈছে, আকৌ ভিতৰৰ ফালে ৰাউণ্ড এটা মাৰি কেনে ওলাই আহিব, আকৌ সোমাই যাব। তাৰমানে এই পইণ্টটোত যদি চোৱা, এই পইণ্টত মেগনেটিক ফিল্ডটো ভিতৰৰ ফালে সোমাই গৈ আছে। ফাৰ্ষ্ট পইণ্ট আমি এইটো গম পালোঁ। ছেম ৱে যদি আমি ইয়াতে এই পাৰ্টিকুলাৰ পৰ্চনত যদি কনচিডাৰ কৰোঁ, এই পাৰ্টিকুলাৰ পৰ্চনটোত যদি চোৱা, এই পাৰ্টিকুলাৰ পৰ্চনটোকো আমি এনেকৈ এটা ষ্ট্ৰেইট ৱায়াৰ বুলি ধৰিব পাৰিম, বাট এইবাৰ ৱায়াৰডাল কেনেকুৱা ধৰণৰ হ'ব, এনেকৈ হৰাইজণ্টেল টাইপ ৱায়াৰৰ নিচিনা আহিব। এতিয়া কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকৈ আছে, সোঁফালে আছে, তো আমি কি কৰিম, সোঁফালে থাম্ব ফিংগাৰটো ৰাখিম, আঙুলিকেইটা কাৰ্ল কৰিম। যেতিয়া আমি আঙুলিকেইটা কাৰ্ল কৰিম, তেতিয়া ইয়াৰ শ্বেপটো এনেকৈ বৃত্তাকাৰ শ্বেপত বনিব। ডেট মিনছ মই যদি সেই শ্বেপটো ইয়াতে বনাই দিওঁ, তেতিয়াহ'লে ইয়াতে বৃত্তাকাৰ শ্বেপটো এনেকুৱা ধৰণৰ বনিব। এতিয়া কাৰেণ্টৰ ডাইৰেকশ্যন, এতিয়া থাম্ব ফিংগাৰটো যদি এনেকৈ ৰাখিম, ফিংগাৰকেইটা কাৰ্ল কৰিলে কেনেকৈ হ'ব, চোৱা আঙুলিকেইটা দেখিছা এনেকৈ বৰ্ডৰ ফালে ইণ্ডিকেট কৰি আছে, তাৰমানে কেমেৰা ফালে, মানে তোমালোকৰ ফালে ইণ্ডিকেট কৰি আছে, এনেকৈ তোমালোকৰ ফালে যাব, দেন এনেকৈ আহি কেনে আকৌ ভিতৰৰ ফালে সোমাই যাব। তাৰমানে এই পইণ্টটো যদি ধ্যান দিয়া, এই পইণ্টটো কি হ'ব, এই ৱায়াৰডালৰ কাৰণে মেগনেটিক ফিল্ড ভিতৰৰ ফালে গৈছে, তাৰমানে আমাৰ ফ'কাছটো এই ভিতৰৰ যে বৃত্তাকাৰ লুপটো আছে তাৰ ওপৰত আছে। ছেম হৈ যদি এই পইণ্টটোত চোৱা, এই পইণ্টত দেখিবা কাৰেণ্ট তলফালে আছে, আকৌ যেতিয়া থাম্ব ফিংগাৰটো এনেকৈ তলফালে কৰিবা, আঙুলিকেইটা এনেকৈ পকাবা, দেখিবা ইয়াতে এটা ৰিঙৰ নিচিনা শ্বেপৰ নিচিনা, অলপ বহুতকেইটা ৰিং বনাই, আমি ৰেফাৰেঞ্চৰ কাৰণে এটাই ৰিং লৈ আছোঁ। তো মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো এইটো পইণ্টত ভিতৰৰ ফালে হ'ব। তো তোমালোকে যিটোৱে পৰ্চন নোথোৱাকৈ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব, সদায় ভিতৰৰ ফালে ইয়াতে আহিব, সদায় ভিতৰৰ ফালে ইয়াতে আহিব। এতিয়া এই গোটেইখিনি কাহানীটোক যদি আমি ইয়াৰ পাৰ্চপেক্টিভত চাওঁ, তো ইয়াক যদি মই ছাইডৰ ৰিঙৰ নিচিনা চাওঁ, তো কাৰেণ্ট ওপৰ ফালে যাব, ইয়াতে এনেকৈ আহিব, ইয়াতে তলফালে আহিব, এনেকুৱা ধৰণৰ হ'ব। এতিয়া এই পাৰ্টটো ধৰি লৈছোঁ আমাৰ ফালে আছে, আৰু সেই পাৰ্টটো ধৰিছোঁ ভিতৰ ফালে আছে। তো থাম্বটো যেতিয়া ওপৰ ফালে কৰিম, তেতিয়াহ'লে এই পাৰ্টটোৰ কাৰণে কি হ'ব, মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো ইফালে হ'ব, আৰু এই পাৰ্টটোৰ কাৰণে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো ইফালে আহিব। তো ইয়াৰ পৰা যেতিয়া মিলাব যাবা ন, আমি এটা পাৰ্ট এনেকুৱা দেখিম যে ইয়াতে প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ডটো ভিতৰ ফালে গৈ আছে, তাৰমানে ডায়েগ্ৰামটো দেখাত আমাৰ এনেকুৱা ধৰণৰ হ'ব যে ইয়াতে প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ডটো কি আছিলে, ভিতৰৰ ফালে গৈ আছিলে। কাৰেক্ট, লাষ্ট ক্লাছত আমি চাইছিলোঁ প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড ভিতৰৰ ফালে গৈ আছিলে। তো ইয়াতেও কি হ'ব, ইয়াতেও প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত যাব, তাৰমানে ফ্ৰণ্টৰ পৰা চালে ভিতৰ ফালে সোমোৱা যেন লাগি আছে। ইয়াতে তাৰপিছত আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো যিহেতু প্ৰত্যেকটো পইণ্টৰ কাৰণে ভিতৰ ফালে আছে, গতিকে ইয়াতেও ইফালৰ পৰা যদি চোৱা মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনবিলাক এনেকুৱা ধৰণৰ হৈ যাব। এতিয়া ইয়াৰ কানেকশ্যনটো আমাৰ ডাইৰেক্টলি চলিনয়ডৰ লগত বনিব, গতিকে ইয়াৰে লোড ল'ব নালাগে এই পাৰ্টটোৰ, এনেকৈ ই চলিনয়ডৰ লগত ইয়াতে ডাইৰেকশ্যনটো বনিব। এতিয়া ইয়াৰ ডাইৰেকশ্যনটো প্ৰপাৰলি কানেক্ট কৰিম আমি চলিনয়ডৰ লগত। তোমালোকে বাছ ইয়াক এই ধৰণে বুজি লোৱা যে যেতিয়া ইয়াতে এই পাৰ্টটো যে এই ৰিংটো যে বনি আছিলে, এই ৰিংটোৰ কাৰণে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনবিলাক কেনেকৈ আছিলে, ভিতৰ ফালে গৈছিলে। তাৰমানে তোমালোকৰ ফালৰ পৰা আহিছে আৰু বৰ্ডৰ ভিতৰত এনেকৈ সোমাই গৈছে বুলি ইমেজিন কৰিলা, বহুত ধৰণৰ এনেকৈ লাইনছ আছে, এনেকৈ সোমাই গৈছে। এতিয়া এই পাৰ্টটোক যদি মই ছাইডৰ পৰা চাওঁ, তাৰমানে ৰিংটো এনেকৈ আছে, ৰিংটো এনেকৈ বৰ্ডৰ সমতলত এনেকৈ পৰি আছে বুলি ধৰি লোৱা। মই ৰিংটো যদি ছাইডৰ পৰা চাওঁ, মই দেখিম যে মেগনেটিক ফিল্ড লাইনছবিলাক কেনেকৈ গৈছে, মই দেখিম যে এনেকৈ আহি কেনে এনেকৈ সোমাই গৈছে। তাৰমানে তোমালোকে যদি চোৱা, তোমালোকৰ পইণ্ট অফ ভিউত দেখিবা সি মেগনেটিক ফিল্ড লাইনছবিলাক এনেকৈ গৈছে, এনেকৈ। তাৰমানে ৰিংটো মই যেতিয়া ছাইডৰ পৰা চাম, মোৰ ফালৰ পৰা, তোমালোকৰ পইণ্ট অফ ভিউৰ পৰা ৰিংটো কেনেকৈ দেখি আছে, তোমালোকৰ পইণ্ট অফ ভিউৰ পৰা ৰিংটো এনেকুৱা দেখি আছে। কিন্তু মই যেতিয়া ছাইডৰ পৰা চাম, মই যদি ছাইডৰ পৰা এই ৰিংটো চাওঁ, মই দেখিম যে ৰিংটো দেখাত কেনেকুৱা আছে, মই দেখিম যে ৰিংটো দেখাত এনেকুৱা হৈ আছে। সেইটো কাৰণে মই দুটা পইণ্ট অফ ভিউ এটা দেখাই দিছোঁ। তো ইয়াৰ পৰা তোমালোকে এটা বস্তু দেখিবা যে তোমালোকৰ ফালৰ পৰাতো মেগনেটিক ফিল্ডটো ভিতৰ ফালে গৈ আছে, সেইকাৰণে মই এটা বনাইছিলোঁ যে মেগনেটিক ফিল্ডটো ইয়াতে এইকেইটা যে পইণ্ট এটা ড্ৰ কৰি দিছিলোঁ মই, এইকেইটা পইণ্ট, এইটো পইণ্ট, এইকেইটা যে পইণ্ট মই দেখাইছোঁ, এইকেইটা পইণ্টত বুজাইছে যে মেগনেটিক ফিল্ডটো এনেকৈ ভিতৰৰ ফালে গৈছে, এনেকৈ। এইটো পইণ্টতো এনেকৈ বাহিৰৰ ফালে, এইটো পইণ্টত বাহিৰৰ ফালে আহি কেনে দেন আকৌ এইটো পইণ্টত ভিতৰৰ ফালে গৈছে, আকৌ এইফালৰ পৰা এনেকৈ আহি কেনে ভিতৰত গৈ আছে, আকৌ এনেকৈ বাহিৰত ওলাই আহি কেনে ভিতৰত গৈছে। তাৰমানে প্ৰত্যেকটো পইণ্টত ইয়াতে চালে ভিতৰৰ ফালে, তাৰমানে লুপটোৰ ভিতৰত মেগনেটিক ফিল্ড ইনৱাৰ্ডে হৈ আছে, আৰু সেইকাৰণে ইয়াতে প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড ইনৱাৰ্ডে আছিলে। কিন্তু যেতিয়া ছাইডৰ পৰা চাম, ছাইডৰ পৰা চালে মই দেখা পাম যে মেগনেটিক ফিল্ড লাইনছবিলাক এনেকৈ আহিছে, তোমালোকৰ ফালৰ পৰা বৰ্ডৰ ফালে আহি কেনে এনেকৈ ভিতৰৰ ফালে সোমাই গৈছে। তো মই যেতিয়া ছাইডৰ পৰা চাম তাক, মই ছাইডৰ পৰা চালে তাক এনেকৈ দেখা পাম, মই দেখিম যে এনেকৈ ৰিংটো আছে, তো এনেকৈ আহি কেনে মেগনেটিক ফিল্ড লাইনছবিলাক ইয়াতে সোমাই গৈছে। তো ফ্ৰণ্টৰ পৰা যেতিয়া চাম, আমি অকল ষ্ট্ৰেইট যোৱাখিনিহে দেখা পাম, আমি অকল এনেকৈ ষ্ট্ৰেইট সোমাই যোৱাখিনিহে দেখা পাম। বাট ওপৰৰ পৰ্চনতো আছে ন, ইফালে ওপৰৰ পইণ্ট কিছুমানো আছে ন, এনেকৈ ইফালে ওপৰৰ পইণ্টবিলাক যে, সেই ওপৰৰ পইণ্টবিলাকত মেগনেটিক ফিল্ড লাইনছৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব, ওপৰৰ পইণ্টত এনেকুৱা ধৰণৰ হ'ব।
ওপৰৰ পইণ্টত এনেকুৱা ধৰণৰ হ'ব মানে প্ৰত্যেকটো মেগনেটিক ফিল্ড লাইন্স এনেকৈ ইয়াতে ভিতৰৰ ফালে সোমাই গৈছে মাজৰটো একদম ষ্ট্ৰেইট বনি যায় আৰু এইকেইটা এনেকৈ কাৰ্ভ বনি যায় তো ছাইডৰ পৰা দেখাত এনেকুৱা ধৰণৰ হয় আৰু ফ্ৰণ্টৰ পৰা দেখাত কেনেকুৱা ধৰণৰ হ'ব ফ্ৰণ্টৰ পৰা দেখাত এনেকুৱা ধৰণৰ হৈ যাব ফ্ৰণ্টৰ পৰা দেখাত এনেকুৱা ধৰণৰ হৈ যাব তো এইটো হৈ গ'ল যে যেতিয়া বৃত্তাকাৰ কুণ্ডলী এটাত কাৰেণ্ট ফ্ল' হয় বিদ্যুৎ প্ৰবাহিত হয় তাৰ মাজেৰে পাৰ হোৱা চুম্বকীয় বলৰেখাবোৰৰ ডাইৰেকশ্যনটো কেনেকুৱা হয় ইয়াৰ ডাইৰেকশ্যনটো এনেকুৱা ধৰণৰ হ'ল গতিকে মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যিমান পাৰোঁ তোমালোকক ইমেজিন কৰাই দিব পাৰোঁ বস্তুখিনি তো ইয়াতে প্ৰত্যেকটো পইণ্টতে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন লাইন্সবিলাক বনিব অকল এইখিনিৰ কাৰণে নহয় এইটো ৰেফাৰেঞ্চ পইণ্ট হয় প্ৰত্যেকটো পৰ্চনৰ কাৰণে বনে একদম চুলিৰ দৰে ধৰি লোৱা যে চুলিৰে একদম মেৰাই ৰাখিছা গোটেই ৱায়াৰডাল এনেকুৱা ধৰণে ইয়াক ইমেজিন কৰিব পাৰা তো ইয়াৰ লগত কানেক্টেড এটা ডায়গ্ৰাম আমাৰ NCERT বুকতে দিয়া আছে এইটো এই বস্তুটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে এটা এইটো যদি ডায়গ্ৰামত চোৱা ইফালে যেতিয়া কাৰেণ্ট ফ্ল' হ'ব এতিয়া বহুতকেইটা বেটাৰী লগাই দিছে যিমানকেইটা এনেকৈ লাইন্স দেখিবা 1 2 3 4 চাৰিটা এনেকৈ ডাঙৰ লাইন আছে তাৰমানে এটা টোটেল 4টা বেটাৰী কানেক্ট কৰিছোঁ ইয়াৰ পৰা কাৰেণ্ট ফ্ল' হ'ব কাৰেণ্ট যেতিয়া ফ্ল' হ'ব ইফালে কাৰেণ্ট ফ্ল' হ'লে সেইটো পইণ্টত দেখিছা ওপৰৰ ফালে গৈ আছে সেইকাৰণে কাৰেণ্টটো এনেকৈ আহিছে চোৱা সিফালৰ পৰা ইফালে আহিছে আৰু ইফালৰ পৰা আকৌ কাৰেণ্টটো এনেকৈ এফালে গুচি যাব তো যেতিয়া ইফালে ইনৱাৰ্ড হ'ব তো লাইন্সবিলাক এনেকৈ আহিব এনেকৈ টাইপৰ আহিব আৰু সেইটো পাৰ্টত যদি চোৱা থাম ওপৰৰ ফালে বাট লাইন্সবিলাক যেতিয়া চাবা লাইন্সবিলাক এনেকৈ আহিছে তাৰমানে ভিতৰৰ পৰা বাহিৰৰ ফালে এনেকৈ আহি যাব লাইন্সবিলাক এনেকৈ এইটো হৈ যাব ইয়াৰ ডাইৰেকশ্যনটো আই হোপ ধৰিব পাৰিছা এনেকৈ গৈ কেনে এনেকৈ ওলাই আহিব তো এইটো হৈ গ'ল মেগনেটিক ফিল্ড লাইন্সবিলাকৰ ডাইৰেকশ্যন এটা এইটোতো হৈ গ'ল এটা লুপৰ কাৰণে এটা ছিংগল লুপ এনেকৈ যদি মাল্টিপল লুপ থাকে মাল্টিপল লুপ মানে এটা স্প্ৰিঙৰ নিচিনা শ্বেপ যদি ইমেজিন কৰা তেতিয়া কি হ'ব তেতিয়া তাৰ কাৰণে এটা মেগনেটিক ফিল্ড প্ৰডিউচ হ'ব আৰু ইয়াৰ লগতে সেই কনচেপ্টটো কানেক্ট হৈ কেনে ডাইৰেক্টলি সি বনি যায় সলেনয়েডৰ কনচেপ্ট বাট সলেনয়েডৰ কনচেপ্টত যোৱাৰ আগতে যোনটো আমাৰ ইয়াতে সলেনয়েডৰ কনচেপ্ট আছে ইয়াতে যোৱাৰ আগতে মই দুই এটা সৰু সুৰা পইণ্ট তোমালোকক মেনশ্যন কৰি দিওঁ যোনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াতে মই কুৱেশ্যন দিছোঁ এই কনচেপ্টটো বুজাবৰ কাৰণে এটা কুৱেশ্যনৰ হেল্প ল'ম সেই কুৱেশ্যনৰ থ্ৰু দি আমি সেই কনচেপ্টটো বুজিবলৈ চেষ্টা কৰিম ইয়াতে এটা কুৱেশ্যন দিয়া হৈছে যে এক নিৰ্দিষ্ট অঞ্চলত চুম্বকীয় ক্ষেত্ৰখন সুষম ইয়াক বুজাবলৈ এটা চিত্ৰ অংকন কৰা সুষম মানে কিয় সুষম মানে প্ৰত্যেকটো পইণ্টতে চুম্বক ক্ষেত্ৰখনৰ যোনটো প্ৰাবল্য বুলি কোৱা বা চুম্বক ক্ষেত্ৰখন কিমান ষ্ট্ৰং হয় প্ৰত্যেকটো পইণ্টতে তাৰ ষ্ট্ৰেংথটো বেছি মানে ইকুৱেল বুলি আমি ক'ব পাৰোঁ তাক যদি বুজিবলৈ আমি এটা সৰু চাই এনেকুৱা এটা ডায়গ্ৰাম ড্ৰ কৰোঁ সৰু চাই এনেকৈ যদি এটা ডায়গ্ৰাম ড্ৰ কৰোঁ আৰু ডায়গ্ৰামটো ধৰিলোঁ এনেকৈ বহুত ধৰণৰ এনেকৈ পইণ্টছ লৈছোঁ কিছুমান এনেকৈ পইণ্টছ লৈছোঁ ছাপ'জ আমাক যদি কোৱা হয় এই পইণ্টবিলাকত প্ৰত্যেকটো পইণ্টতে চুম্বকীয় ক্ষেত্ৰৰ মানবিলাক কিমান আৰু আমি যদি গম পাওঁ যে প্ৰত্যেকটো পইণ্টতে যোনটো চুম্বক ক্ষেত্ৰখনে প্ৰয়োগ কৰা বলৰ পৰিমাণ হ'ব প্ৰত্যেকটো পইণ্টতে যদি বলৰ পৰিমাণটো সমান হয় ইকুৱেল পৰিমাণৰ যদি বল প্ৰয়োগ কৰে তো আমি ক'ম যে এই যে ক্ষেত্ৰখন আছে এই ক্ষেত্ৰখন এখন সুষম চুম্বক ক্ষেত্ৰ হ'ব তাৰমানে প্ৰত্যেকটো পইণ্টত যদি আমি চুম্বকটোৱে সেই চুম্বকীয় ক্ষেত্ৰখনে বল প্ৰয়োগ কৰিব পৰা যদি কিবা বস্তু ৰাখোঁ বা কিবা এটা চুম্বক ৰাখোঁ তো এই চুম্বকটো আমি য'তে নাৰাখোঁ কিয় প্ৰত্যেকটো পইণ্টতে চুম্বক ক্ষেত্ৰখনে সমান পৰিমাণৰ বল তাতে প্ৰয়োগ কৰিব তো ইয়াক আমি সুষমৰ কেটেগৰীত ৰাখোঁ এতিয়া ইয়াক আৰু অলপ ভালদৰে বুজিবৰ বাবে মই এটা বস্তু দেখাই দিওঁ ইয়াতে ইয়াক যদি আমি আৰু অলপ ভালদৰে বুজিব হয় তেনেকৈ কাটিব নোৱাৰিম অ'কে লেট ইট বি থাকক বাৰু এতিয়াতে অ'কে তো আমাক যেতিয়া সুষম চুম্বক ক্ষেত্ৰৰ কথা কোৱা হয় সুষম চুম্বক ক্ষেত্ৰ এখন বনাবলৈ আমি কোনটো কনচেপ্ট ব্যৱহাৰ কৰিব লাগে সেইটো এবাৰ চাই লোৱা সুষম চুম্বক ক্ষেত্ৰখন দেখাত কেনেকুৱা সেইটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰা সুষম চুম্বক ক্ষেত্ৰ বুজাবলৈ আমি ইউজ কৰিম কাৰ চিহ্ন কেনেকৈ বুজাম ধৰি লোৱা এনেকৈ এটা কাৰ চিহ্ন দেখাইছোঁ মই তাৰমানে আমি যে এই দণ্ড চুম্বকৰ ক্ষেত্ৰত চালোঁ দণ্ড চুম্বকৰ ক্ষেত্ৰত কাৰ চিহ্নবিলাক আমি এনেকৈ বনাওঁ ন এইটো নৰ্থ পল আছিলে এইটো যদি চাউথ পল হয় তো নৰ্থ পলৰ পৰা এনেকৈ চুম্বকীয় বলৰেখাবোৰ ওলাই যায় বাহিৰৰ ফালে আৰু ইফালে সাউথ পলত কি হয় চুম্বকীয় বলৰেখাবোৰ আহি কেনে এনেকৈ এণ্ট্ৰি কৰে এতিয়া ইয়াতে যেতিয়া চুম্বকীয় বলৰেখাবোৰ বাহিৰৰ ফালে ওলাই যায় আৰু ভিতৰৰ ফালে এণ্ট্ৰি কৰে তো এই যে এৰ'বিলাক যে মই বনাইছোঁ বেকা তেৰা হওক বা চিধা হওক এই এৰ'বিলাকে বেচিকেলি চুম্বক ক্ষেত্ৰৰ কথা ইণ্ডিকেট কৰে তো আমাক যদি কোৱা হয় যে চুম্বকীয় ক্ষেত্ৰখন সুষম হয় তো আমি এইটো এজুম কৰি লওঁ যে এই লাইনবিলাক যে আছে ন এই লাইনবিলাক ইজনে সিজনৰ সমান্তৰাল হ'ব লাগিব তাৰমানে মই যদি এনেকৈ এটা লাইন বনাইছোঁ দেন এনেকৈ এটা লাইন বনাইছোঁ দেন এনেকৈ এটা লাইন বনাইছোঁ তো ইয়াতে দুটা পইণ্ট বাছ তোমালোকে ধ্যান ৰাখিলে হ'ল কি বুজাই দিব যে ক্ষেত্ৰখন সুষম চুম্বক ক্ষেত্ৰ হয়নে নহয় চুম্বক ক্ষেত্ৰখন সুষম হয়নে নহয় ফাৰ্ষ্ট থিং ইজ এই যে লাইনবিলাক আছে এই লাইনবিলাক যে আমি বনাইছোঁ
এই লাইনবিলাকৰ লেন্থ, এই লেন্থবিলাক যে আছে ন, এই লেন্থকেইটা ইকুৱেল হ'ব লাগিব ফাৰ্ষ্ট থিং। যদি কম বেছি হৈ যায় তেতিয়াহ'লে আমি ক'ম যে সি সুষম নহ'ব, সি বিষম বা নন ইউনিফৰ্ম মেগনেটিক ফিল্ড হৈ যাব। অসমীয়াত ক'ম বিষম বুলি, ইংলিছত ক'ম আমি নন ইউনিফৰ্ম মেগনেটিক ফিল্ড বুলি। এটাটো হৈ গ'ল কি গোটেইকেইটা ইয়াৰে লেন্থকেইটা ইকুৱেল হ'ব লাগিব। ছেকেণ্ডলি আৰু এটা বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব যে ইহঁতৰ মাজৰ যিখিনি গেপ আছে, এই গেপখিনিও ইকুৱেল এমাউণ্টত থাকিব লাগিব। তাৰমানে এই গেপবিলাক যে আছে ন, ইহঁতৰ মাজৰ যে গেপবিলাক আছে সেইখিনি ইকুৱেল এমাউণ্টত থাকিব লাগিব। তো ইয়াৰ পৰা এইটো বস্তুৰো ইণ্ডিকেশ্যন হৈ যায়। আচ্ছা, ইয়াৰ লগত আৰু এটা বস্তু মই কানেক্ট কৰি কিনে বুজাই দিব পাৰিম। তাৰমানে ইয়াৰ পৰা এটা বস্তু ধ্যান ৰাখিবা যে যদি ই সুষম হ'ব হয়, সুষম হ'বৰ কাৰণে ইহঁতৰ মাজৰ এই লাইনকেইটাৰ মাজৰ গেপ সমান হ'ব লাগিব। তো ইয়াতে দুটা পইণ্ট মেইনলি ধ্যান ৰাখিব লাগিব। এটাটো হ'ল যে যদি ই সুষম হয়, সুষম হ'লে ইহঁতৰ দৈৰ্ঘ্যবিলাক ইকুৱেল হ'ব লাগিব ফাৰ্ষ্ট থিং। ছেকেণ্ড থিং, এই লাইনবিলাকৰ মাজৰ যোনটো গেপ আছে ন, সেই গেপবিলাক ইকুৱেল এমাউণ্টৰ ইয়াতে থাকিব লাগিব। তো ইয়াৰ পৰা মই এটা বস্তু এটা নটিচ কৰিব পাৰিছোঁ, আমি যে দণ্ড চুম্বকৰ কাৰণে যেতিয়া এনেকৈ ডায়েগ্ৰামটো ড্ৰ কৰোঁ, তো এই ইয়াতে মই এটা 1 2 3 4 5টা লাইন ড্ৰ কৰিছোঁ। 5টা লাইন যে মই ড্ৰ কৰিলোঁ, সেই 5টা লাইনৰ কাৰণে মই যদি ইয়াতে এই পাৰ্টটো কনচিডাৰ কৰোঁ, আচ্ছা ই এনেকৈ নাহিব এনিৱে। তো এই যে পইণ্টটো আছে, ইয়াতে যদি চোৱা এই লাইনবিলাকৰ মাজৰ এই পৰ্চনটোৰ যে গেপখিনি আছে ন, এই পৰ্চনটোৰ গেপখিনি অলমষ্ট ছেম যেন লাগিছে। তাৰমানে এই পৰ্চনৰ যোনটো মেগনেটিক ফিল্ডৰ ষ্ট্ৰেংথ হ'ব বা চুম্বকীয় ক্ষেত্ৰখন কিমান ষ্ট্ৰং হয় যদি আমি সেইটো বস্তু গম পাব হয়, তো এই পৰ্চনখিনিৰ যিটো গেপখিনি ইকুৱেল আছে, তাৰমানে ইয়াতে একে পৰিমাণৰ মান পাম। কিন্তু যিমান আমি পইণ্টটোৰ পৰা দূৰত গৈ আছোঁ, ইহঁতৰ মাজৰ গেপটো কিমান হৈ আছে, বাঢ়ি গৈ আছে। তো যিমান গেপ বাঢ়ি গৈ থাকিব, সিমানে চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰাবল্য কমি গৈ থাকিব। তাৰমানে এই পইণ্টৰ কাৰণে এই পাৰ্টিকুলাৰ ৰিজনটোৰ চুম্বক ক্ষেত্ৰৰ মানটো একে হ'ব, গতিকে এই পাৰ্টিকুলাৰ ৰিজনটোক আমি এখন সুষম ৰিজন বুলি ক'ব পাৰোঁ। কিন্তু যেতিয়া ডিষ্টেঞ্চ বঢ়াই দিব, বাকী সুষম হৈ নাথাকিব, কম্পেয়াৰ টু ডেট এটা বেলেগ সুষম ৰিজন তাতে আহি যাব। তো অভাৰঅল বুজিব গ'লে যদি সুষম ক্ষেত্ৰৰ কথা কয়, বাছ এনেকৈ লাইন তোমালোকে ড্ৰ কৰিব লাগিব। এইটো বস্তু মেইনলি তোমালোকে এতিয়া বুজিব লাগে। এইটো বস্তুৰ লগত সিমান তেনেকৈ কানেক্ট নকৰিলেও হ'ল। আমি বাছ এজিউম কৰি লওঁ, কাৰণ একচুৱেলি এনেকুৱা জেনেৰেলি নবনে। আমি এজিউম কৰি লওঁ যে সি সুষম মানে পেৰেলেলি আছে, বাট একচুৱেলি পেৰেলেলি নাথাকে, সিহঁত এনেকৈ কাৰ্ভ হিচাপত লাইন বনাই থাকে। তো এইটো বস্তু তোমালোকে ইয়াতে ধ্যান ৰাখিবা। তাৰপিছত আগবাঢ়িছোঁ। নেক্সট, সুষম বস্তুটো কানেকশ্যন একচুৱেলি আমাৰ সলিনয়ডত বনিব, সেইকাৰণে সুষমৰ কনচেপ্টটো মই ইয়াতে বুজাই দিবলৈ প্ৰথমতে চেষ্টা কৰিছোঁ। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ এটা পইণ্টত। ইয়াতে তোমালোকে বুজিব লাগিব এই দুটা বস্তু কণ্টেক্সটো কি হয়, মই সেইটো বুজাই দিবলৈ চেষ্টা কৰোঁ। চোৱা, আমি যে বৃত্তাকাৰ কুণ্ডলী কথাটো ডিছকাছ কৰিলোঁ জাষ্ট, তো বৃত্তাকাৰ কুণ্ডলীত আমি দেখিছোঁ যে কুণ্ডলীটোত যদি এনেকৈ ধৰি লোৱা কাৰেণ্ট ফ্ল' হৈ আছে, এটাটো কাৰেণ্ট ফ্ল' হ'ব পাৰে এণ্টি ক্লকৱাইজ, ঘড়ীৰ কটাৰ বিপৰীত দিশত, তাতে এনেকৈ কাৰেণ্ট ফ্ল' হৈ থাকিব পাৰে। আৰু এটা আছে ঘড়ীৰ কটাৰ দিশত যদি কাৰেণ্ট ফ্ল' হয়, তো সেই ছেইম লুপটোত আমি এনেকৈ কাৰেণ্ট ফ্ল' হোৱা দেখা পাম, আচ্ছা। এতিয়া ইয়াৰ পৰা এটা বস্তু নটিচ কৰা গৈছে, কাৰণ আমি এটা বস্তু গম পাওঁ, অ'ৰষ্টেডৰ যোনটো এক্সপেৰিমেণ্ট আছিলে, বায়'চেভাৰটো ক্লাছ 12ত আহিব। ইয়াতে তোমালোকে অ'ৰষ্টেডৰ বিষয়ে অলপমান বাছ অলদো সিমান পঢ়িব নালাগে অ'ৰষ্টেডৰ বিষয়ে, বাছ কেনেকৈ এইটো বস্তু ওলাই পৰিছিলে যে মেগনেটিক ফিল্ড কাৰেণ্ট ফ্ল' হ'লে মেগনেটিক ফিল্ড ডেভেলপ হয়, সেইটো অ'ৰষ্টেডে ডেভেলপ কৰিছিল, বা অ'ৰষ্টেডে বেচিকেলি তাক ডিছকভাৰ কৰিছিলে, বা আৱিষ্কাৰ কৰিছে বুলি ক'ব নোৱাৰোঁ, তেওঁ অবজাৰ্ভ কৰিছিলে যে এনেকুৱা এটা ফেনমেনা অবজাৰ্ভ কৰা যায় বুলি তেওঁ তাতে নটিচ কৰিছিলে। তো ইয়াৰ পৰা এটা বস্তু আমি ধ্যান ৰাখিব লাগিব যে যদি ইয়াতে কাৰেণ্ট ফ্ল' হৈ আছে, তো কাৰেণ্ট ফ্ল' হ'লে কি কৰিব, ইয়াৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়। আৰু যেতিয়া এনেকৈ ৱায়াৰ এডালত কাৰেণ্ট ফ্ল' হ'ব আৰু সি যদি চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰে, তেতিয়াহ'লে চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰাৰ লগে লগে ই এটা মেগনেটৰ নিচিনা বিহেভ কৰিব। কাৰণ যদি চুম্বক নহয়, চুম্বকীয় শলা, মেগনেটিক নিডল, নৰ্থ পল চাউথ পলৰ যে আমি সেই দিশ নিৰ্দেশ কৰা শলা ব্যৱহাৰ কৰিছিলোঁ, তো এই ৱায়াৰডালে যদি কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে শলাডালক বিক্ষেপিত কৰিব পাৰিছে, ডিফ্লেক্ট কৰাব পাৰি আছে, ডেট মিনছ ইয়াৰ চাৰিওফালে থাকিব এটা মেগনেটিক ফিল্ড। আৰু এক্সপেৰিমেণ্টৰ থ্ৰুদি গম পোৱা গৈছে যে যেতিয়া এনেকৈ ৱায়াৰৰ মাজেৰে কাৰেণ্ট ফ্ল' হয়, এনেকৈ বৃত্তাকাৰ লুপ এটাৰ মাজেৰে, তো ই চামহাও অলপমান চুম্বকৰ নিচিনা কেৰেক্টাৰিষ্টিক্স শ্ব' কৰে। সেই কেৰেক্টাৰিষ্টিক্সটো শ্ব' কৰাৰ কাৰণে আমি এইটো বস্তু বুজিব লাগে চবচে আগত, যে চুম্বক যদি আছে, চুম্বক তেতিয়া বনিব যেতিয়া তাৰ, বা বাৰ মেগনেট তেতিয়া বনিব যেতিয়া তাৰ নৰ্থ পল বা চাউথ পল থাকে। তাৰমানে ইয়াৰ এটা নৰ্থ পল আছে আৰু এটা চাউথ পল আছে। এতিয়া যদি এই ৱায়াৰডালৰ মাজেৰে কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে ইউ যদি এটা চুম্বকৰ দৰে বিহেভ কৰে, তো চুম্বকৰ দৰে কেনেকৈ বিহেভ কৰিব, কাৰেণ্ট যেতিয়া এনেকৈ ফ্ল' হ'ব, তো ইয়াৰ মাজেৰে এডাল এনেকৈ মাজেৰে এডাল লাইন ইমাজিন কৰি লোৱা, সেই লাইনটো এটা চুম্বকৰ দৰে বেচিকেলি বিহেভ কৰিব বুলি ফৰ নাও বুজি লোৱা, কাৰণ ইয়াৰ কানেকশ্যনটো আমি সলিনয়ডত মেইনলি পঢ়িব লাগিব। ইয়াতে বৰ্তমান খালি লাইন হিচাপত ধৰি লোৱা যে এই সমতলখনৰ লম্বভাৱে এডাল ৱায়াৰ আছে, সেই ৱায়াৰডালৰ ডাইৰেকশ্যনটোৱে আমাক চুম্বকৰ দৰে বিহেভ কৰা এটা দেখাব। এতিয়া চোৱা, যদি আমি নৰ্থ পল আৰু চাউথ পলৰ কথা ক'ব যাওঁ ইয়াতে, তো চুম্বকত লাগিব আমাক নৰ্থ পল চাউথ পল, সেইকেইটা নহ'লে চুম্বক বনিবই নোৱাৰে। তো ইয়াৰ পৰা এটা আমি কনচেপ্ট ফ'ল' কৰোঁ
যে যেতিয়া ক্লকৱাইজ ৱায়াৰডালত কাৰেণ্ট ফ্ল' হ'ব ন, ৱায়াৰডালত যদি এনেকৈ ক্লকৱাইজ কাৰেণ্ট ফ্ল' হৈ আছে, তো যেতিয়া আমি ইফালৰ পৰা চাম, ইফালৰ পৰা চালে সি চাউথ পলৰ দৰে বিহেভ কৰে, কাৰণ যদি কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকৈ আছে, এনেকৈ চাউথ পলৰ দৰে বিহেভ কৰে। তো কাৰেণ্টটো যেনেকৈ কাৰেণ্টৰ ডাইৰেকশ্যনত আমি এনেকৈ বুজিবৰ বাবে এই চিম্বলটো ব্যৱহাৰ কৰি দিওঁ। তাৰ ইফালৰ পৰা চালে চাউথ পলৰ নিচিনা বিহেভ কৰিব, আৰু যেতিয়া এনেকৈ চাবা ই নৰ্থ পলৰ নিচিনা বিহেভ কৰে। তো তাক বুজিবৰ বাবে আমি এনেকৈ এটা চিম্বল ব্যৱহাৰ কৰোঁ, এনেকৈ এন বনাই দিওঁ, এনেকৈ আমি এটা এন বনাই দিওঁ, এন বনাই কিনে ইফালে হালকাছা কাৰ্ভ কৰি দিওঁ, যাতে ডাইৰেকশ্যনটো বুজিবৰ কাৰণে আমাৰ কাৰণে সুবিধা হয়। ডেট মিনছ ইয়াৰ কথাটো এইটো হ'ব যে এইটো দুটা বেলেগ বেলেগ লুপ নহয়, এইটো এটাই লুপ হয়। যদি সেই লুপটোক আমি ইফালৰ পৰা চাওঁ, তাৰমানে বৰ্ডৰ ইটো পাৰে আছোঁ আমি, তো বৰ্ডৰ ইটো পাৰৰ পৰা চালে আমি দেখিম যে ইয়াতে ক্লকৱাইজ কাৰেণ্ট ফ্ল' হৈ আছে। বাট যদি আমি বৰ্ডৰ সিটো পাৰে গৈ কিনে লুপটোক চাওঁ, তো আমি দেখিম তাতে এণ্টি ক্লকৱাইজ কাৰেণ্ট ফ্ল' হৈছে। ডেট মিনছ হোৱাট? ডেট মিনছ যদি এইটো এটা দণ্ডচুম্বক হয়, ধৰি লোৱা এইটো এটা দণ্ডচুম্বকৰ নিচিনা, এই ৱায়াৰডালত ছাপ'জ কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে ই এটা দণ্ডচুম্বকৰ নিচিনা বিহেভ কৰিছে। তো আমি যদি ইফালৰ পৰা চাওঁ, ইফালৰ পৰা চালে বা মই যদি ইয়াক মাজত ৰাখি দিওঁ, ইয়াৰ চাৰিওফালে ৱায়াৰডাল আছে। এতিয়া যদি মোৰ হাতৰ ঘূৰোৱা ডাইৰেকশ্যনটো চোৱা, মোৰ পইণ্ট অফ ভিউৰ পৰা মই দেখিছোঁ যে ইয়াক মই ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰাই আছোঁ, বাট তোমালোকে দেখিবা যে মই ইয়াক ঘড়ীৰ কটাৰ দিশত এনেকৈ ঘূৰাবলৈ চেষ্টা কৰি আছোঁ। যদি মই ঘড়ীৰ কটাৰ দিশত ঘূৰাই আছোঁ, তো তোমালোকে ক'বা যে তোমালোকৰ পইণ্ট অফ ভিউৰ পৰা সি চাউথ পল বনাই আছে, আৰু মই ক'ম যে মোৰ পইণ্ট অফ ভিউৰ পৰা সি নৰ্থ পল বনাই আছে। তো উঠাই কেনে চাই লওঁ নৰ্থ পল চাউথ পল, তাৰমানে বনি গ'ল দণ্ডচুম্বক। তো এই বস্তুটোৱে বেচিকেলি ইয়াতে আমাৰ ফ'ল' হয়, আৰু এই পইণ্টটোকে ইয়াতে বুজাবলৈ চেষ্টা কৰা আছে, এই পইণ্টটো। তো যেতিয়া কাৰেণ্ট আমাৰ এণ্টি ক্লকৱাইজ ঘূৰে, এনেকৈ কাৰেণ্ট যেতিয়া আহি কিনে এনেকৈ যাব, তো আমি ক'ম ইয়াক মেগনেটিক নৰ্থ পল বুলি, চুম্বকীয় উত্তৰ মেৰু বুলি ক'ম। আৰু যেতিয়া ক্লকৱাইজ ঘূৰিব, ক্লকৱাইজ ঘূৰিলে আমাৰ পইণ্ট অফ ভিউটো এনেকুৱা হ'ব, গতিকে ইয়াতে বনিব চাউথ পল, আমি ইয়াক ক'ম চুম্বকীয় দক্ষিণ মেৰু বুলি। এই কাহিনীটোৱে বেচিকেলি ইয়াতে বুজাবলৈ চেষ্টা কৰা হৈছে, ইয়াৰ থিয়ৰিটিকেল পাৰ্টটো ইয়াতে মেনশ্যন কৰা আছে। তো ইয়াতে কোৱা হৈছে যে বিদ্যুৎ প্ৰবাহী বৃত্তাকাৰ তাৰে বা কুণ্ডলী এখন পাতল থাল আকৃতিৰ চুম্বকৰ দৰে আচৰণ কৰে, পাতল থাল আকৃতিৰ চুম্বকৰ দৰে আচৰণ কৰে, যাৰ এটা পৃষ্ঠ উত্তৰ মেৰু আৰু আনটো পৃষ্ঠ দক্ষিণ মেৰু হয়। যদি বৃত্তাকাৰ তাৰৰ কোনো এটা পৃষ্ঠত বিদ্যুৎ প্ৰবাহ ঘড়ীৰ কটাৰ দিশত প্ৰবাহিত হয়, তেন্তে বৃত্তাকাৰ তাৰৰ সেই পৃষ্ঠটো দক্ষিণ মেৰু হ'ব। যদি বৃত্তাকাৰ তাৰৰ পৃষ্ঠৰ বিদ্যুৎ প্ৰবাহ ঘড়ীৰ কাটাৰ বিপৰীত দিশত হয়, তেন্তে বৃত্তাকাৰ তাৰৰ সেই পৃষ্ঠটো কি হ'ব? উত্তৰ মেৰু হ'ব। জাষ্ট মই এইটো এক্সপ্লেইন কৰিলোঁ। তাৰপিছত যদি এডাল বৃত্তাকাৰ তাৰৰ সন্মুখৰ পৃষ্ঠত বিদ্যুৎ প্ৰবাহৰ দিশ ঘড়ীৰ কাটাৰ দিশত হয়, তেন্তে এই বৃত্তাকাৰ তাৰৰ পিছফালৰ পৃষ্ঠত বিদ্যুৎ প্ৰবাহৰ দিশ ঘড়ীৰ কটাৰ বিপৰীত দিশত হ'ব। এই একে কথা যোনটো মই মেনশ্যন কৰিলোঁ, এই পইণ্টটো এই গোটেইখিনি কাহিনী ইয়াতে মেনশ্যন কৰা আছে। তো তোমালোকে কি কৰিব লাগিব? তোমালোকে ডায়েগ্ৰাম ড্ৰ কৰিব লাগিব। ভিডিঅ' পজ কৰি কিনে ডায়েগ্ৰামটো বনাই ল'বা। তাৰ লগতে এই পইণ্টখিনি তোমালোকৰ কপিত নোট কৰি ল'বা। এইখিনি হৈ গ'ল এছামিছ মিডিয়ামৰ কাৰণে, আৰু এইখিনি হৈ গ'ল ছেম পইণ্ট ইংলিছ মিডিয়ামৰ কাৰণে। তো যোনে যোনটো মিডিয়ামৰ হয়, ভিডিঅ'টো পজ কৰি কিনে এইখিনি পইণ্ট নোট কৰি ল'বা। ইয়াৰ পিছত আহিছোঁ আমাৰ নেক্সট পইণ্টত। অ'কে, নেক্সট পইণ্টত আহিছে আমাৰ ডাইৰেক্ট কাহিনী ছলেনয়েডৰ। তো ছলেনয়েড বুজাৰ আগতে আমি বুজিব লাগিব বৃত্তাকাৰ কুণ্ডলী, যোনটোৰ বিষয়ে আমি জাষ্ট ডিছকাছ কৰিলোঁ। আৰু ছলেনয়েড বেচিকেলি কি হয়? ছলেনয়েড এটা স্প্ৰিঙৰ দৰে হয়। তাৰমানে কথাটো এনেকুৱা হয় যে যদি আমি এটা ছলেনয়েড ড্ৰ কৰিব যাওঁ, সি দেখাত কেনেকুৱা ধৰণৰ হ'ব? দেখাত এনেকুৱা ধৰণৰ হ'ব, এনেকুৱা ধৰণৰ এটা স্প্ৰিং এজুম কৰি লোৱা। আৰু এই ছলেনয়েডটোক আমি কানেক্ট কৰি দিওঁ এটা বেটাৰীৰ লগত, আৰু ইফালে কি কানেক্ট কৰি দিম? এটা চাবি লগাই দিম। চাবিটো বাৰু ড্ৰ নকৰিলেও হ'ল, একো কথা নাই। তো ইয়াতে আহি গ'ল এনেকৈ কানেকশ্যনটো। এতিয়া ইয়াতে কিছুমান এজাম্পশ্যন থাকে, এজাম্পশ্যনবিলাক বাৰু তোমালোকৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয়, বাট জাষ্ট ফৰ ইয়ৰ নলেজ এবাৰ কৈ থৈ দিওঁ যে আমি ইয়াতে কনচিডাৰ কৰোঁ যে ইয়াতে যে এনেকৈ এই পইণ্টছবিলাক যে দেখিছা, এনেকৈ যে পাকবিলাক দেখিছা, এই পাকবিলাকৰ সংখ্যা আমি ধৰি লওঁ বহুত বেছি থাকে। কাৰণ ইয়াতে ড্ৰ কৰোঁতে আমি 5-6টামান এনেকৈ ড্ৰ কৰোঁ, বাট একচুৱেলি বহুত বেছি থাকে। তো ইয়াতে নাম্বাৰ অফ টাৰ্ণছ বহুত বেছি থকা বুলি আমি কনচিডাৰ কৰোঁ। ফাৰ্ষ্ট থিং এইটো হয়। ছেকেণ্ডলি আমি এইটো এজুম কৰোঁ যে ইয়াতে যোনটো দৈৰ্ঘ্য আহিব, ইয়াৰ যোনটো দৈৰ্ঘ্য আহিব, ইয়াৰ পৰা ইয়ালৈকে ছলেনয়েডটোৰ যোনটো দৈৰ্ঘ্য আহিব, সেই দৈৰ্ঘ্যটো ইহঁতৰ যোনটো থিকনেছ থাকে, তাৰমানে ইহঁতৰ যোনটো, কাৰণ ই যিহেতু চাৰ্কুলাৰ লুপ হয়, বৃত্তাকাৰ লুপ হয়, তো ইয়াৰ এটা ব্যাসাৰ্ধৰ নিচিনা এটা নাম্বাৰ আহিব, ব্যাসাৰ্ধৰ নিচিনা এটা, কাৰণ বৃত্তাকাৰ শ্বেপ হ'লে ব্যাসাৰ্ধ এটা আহি পৰিব। তো এই ব্যাসাৰ্ধৰ কম্পেৰিজনত ইয়াৰ দৈৰ্ঘ্যৰ মানটো বহুত বেছি হোৱা বুলি আমি মানে কনচিডাৰ কৰা হয়। কিছুমান এজাম্পশ্যন লৈ কিনে চলোঁ যেতিয়া আমি এই টপিকটো ষ্টাডি কৰা যায়। তো এটা পইণ্টটো এইটো হৈ গ'ল যে ইয়াতে নাম্বাৰ অফ টাৰ্ণছ বহুত আছে বুলি ধৰি লওঁ। ছেকেণ্ড পইণ্ট হৈ গ'ল যে ইয়াৰ যোনটো দৈৰ্ঘ্য হয়, দৈৰ্ঘ্যক যদি আমি এল বুলি কওঁ, দৈৰ্ঘ্যৰ মানটো বহুত বেছি হয় যদিহে আমি ইয়াৰ এই ডায়মিটাৰ, ইয়াৰ ব্যাস বা ইয়াৰ ব্যাসাৰ্ধক যদি আমি কম্পেয়াৰ কৰিব যাওঁ, দৈৰ্ঘ্যটো ইয়াৰ ব্যাসাৰ্ধতকৈ বহুত বেছি হয়। এই কিছুমান পইণ্টবিলাক আমি ইয়াতে কনচিডাৰ কৰি চলোঁ। তো যেতিয়া ইয়াতে কাৰেণ্ট ফ্ল' হ'ব,
যেতিয়া এটা কারেন্ট ফ্লো হব, কারেন্ট ফ্লো হলে কি হব, কারেন্ট এনেকে যাব, তো প্রত্যেকটো পয়েন্টত এনেকে কারেন্ট ফ্লো হব, তো কারেন্টটো ফ্লো হব কেনেকে, এনেকে ফ্লো হৈ কেনে গৈ থাকিব। তো যেতিয়া কারেন্টটো এনেকে ৰিঙৰ নিচিনা ফ্লো হৈ কেনে গৈ থাকিব, বা স্প্ৰিঙৰ শ্বেপ এটা ধৰিব পাৰা, স্প্ৰিঙৰ শ্বেপত এনেকে ফ্লো হৈ গৈ থাকিব, তো প্ৰত্যেকটো পাৰ্টে এটা কিহৰ নিচিনা বিহেভ কৰিব, প্ৰত্যেকটো পাৰ্টে এটা এনেকুৱা লুপৰ দৰে বিহেভ কৰিব, প্ৰত্যেকটো পাৰ্টে। ইয়াক এনেকে চাব পাৰা, প্ৰত্যেকটো পাৰ্টে এনেকুৱা এটা লুপৰ দৰে বিহেভ কৰিব। আৰু এটা লুপত যদি এই কাহিনীটো ফলো হৈ আছে মেগনেটিক ফিল্ডৰ, তো সেকেন্ড লুপটো যোনটো হ'ব তাতেও সেম কাহিনী ফলো হ'ব, তাৰ নেক্সট লুপটোতো সেম কাহিনী ফলো হ'ব, তাৰ পিছৰ লুপটোতো একে কাহিনী ফলো হ'ব। তাৰমানে এই পাৰ্টটোতে যদি চোৱা, মই যদি এনেকে মাল্টিপল লুপ এনেকে কানেক্ট কৰি দিওঁ পিছফালে এনেকে, তো ইয়াতে যোনটো কাহিনী ফলো হৈছে নেক্সটো সেম কাহিনী ফলো হ'ব, তাৰ পিছতো সেম কাহিনী ফলো হ'ব, কাৰণ কাৰেণ্টৰ ডাইৰেকশ্যনটো চবতে সেমে আছে। ইফালৰ পৰা গৈছে, দেন ইফালে নামি গৈছে, আকৌ নেক্সট আকৌ সিফালৰ পৰা উঠি যাব, আকৌ ইফালে নামি আহিব, নেক্সট আকৌ সিফালৰ পৰা উঠিব, আকৌ ইফালে নামি আহিব। তাৰমানে প্ৰত্যেকটো ক্ষেত্ৰতে আমি গম পাম যে মাল্টিপল নাম্বাৰ অফ ৰিংছ আহি গৈছে বুলি ধৰি ল'ব পাৰা। তো মাল্টিপল নাম্বাৰ অফ ৰিং আহি গ'লে প্ৰত্যেকটো ৰিঙৰ কাৰণে একোটা মেগনেটিক ফিল্ড বনিব। যেতিয়া প্ৰত্যেকটো ৰিঙৰ কাৰণে একোটা মেগনেটিক ফিল্ড বনিব, তো এই গোটেইখিনি মেগনেটিক ফিল্ডে মিলি কেনে, এই লাইনবিলাক যে দেখিছা, প্ৰত্যেকটো মেগনেটিক ফিল্ড লাইনে মিলি কেনে, মানে এই প্ৰত্যেকটো ৰিঙৰ কাৰণে যোনটো চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হ'ব, গোটেইখিনি চুম্বকীয় ক্ষেত্ৰ কম্বাইন হৈ কেনে একেটা ডাইৰেকশ্যনতে মেগনেটিক ফিল্ড লাইনখিনি ইণ্ডিকেট কৰিব। আৰু যেতিয়া গোটেইখিনি লাইন কম্বাইন হৈ কেনে অকল একেটা ডাইৰেকশ্যনতে ইণ্ডিকেট কৰিব, তাৰ পৰা আমি গম পাম যে ই কিহৰ দৰে বিহেভ কৰে জানানে, এটা দণ্ড চুম্বকৰ দৰে বিহেভ কৰে, ই এটা দণ্ড চুম্বক বনি যায়। তো সলেনয়েড এটা কি হয়, সলেনয়েড বেসিক্যালি এটা দণ্ড চুম্বকে হয়, যাক আমি এটা কুণ্ডলীৰ মাজেৰে কাৰেণ্ট ফ্লো কৰাই কেনে বা বিদ্যুৎ প্ৰবাহ ফ্লো কৰাই কেনে তাক এটা দণ্ড চুম্বকত পৰিণত কৰিব পাৰোঁ। উই কেন কনভাৰ্ট এ সলেনয়েড ইনটু এ বাৰ মেগনেট। তো বাৰ মেগনেটৰ নিচিনা ই বিহেভ কৰা ষ্টাৰ্ট কৰি দিয়ে। সেই গোটেইখিনি কাহিনী মই থিয়ৰিটিকেল পইণ্ট হিচাপে ইয়াতে মেনশ্যন কৰি দিছোঁ। এইখিনি পইণ্টৰ বিষয়ে আমি ওৱান বাই ওৱান অলপমান আজি ডিছকাছ কৰিম, ঠিক আছে। তো ইয়াতে অলপ বেছি ডিটেইলত দি দিছোঁ, কাৰণ সলেনয়েডৰ ওপৰত তোমালোকে কুৱেশ্যন পৰীক্ষাত দেখা পাব পাৰা। সলেনয়েডৰ বৰ্ণনা মেইনলি আহিব পাৰে, সলেনয়েডৰ লগত যিমান যি ইম্পৰ্টেণ্ট পইণ্টছ আছে, যিমান যি নোটছ বনিব পাৰে, মই গোটেইখিনি পইণ্টছ ইয়াতে মেনশ্যন কৰি দিছোঁ। তোমালোকে বাছ ভিডিঅ'টো চাই কেনে আগত বুজি লোৱা, আফটাৰ ডেট তোমালোকে ভিডিঅ'টো পজ কৰি কেনে নোটছখিনি তোমালোকৰ কপিত ভালদৰে লিখি ল'বা। অ'কে, ইয়াৰ পিছত আহিছোঁ নেক্সট পইণ্টত। অ'কে, চ' এইটো হৈ গ'ল সলেনয়েডৰ প্ৰথম ডায়গ্ৰামৰ কেছটো। এতিয়া ইয়াৰ এক্সপ্লেনেশ্যনখিনি আমি ওৱান বাই ওৱান চাম। তো প্ৰথমতে কৈছে যে সলেনয়েড হৈছে আৱৰণযুক্ত, প্ৰথমতে মই চাইডত দিছোঁ, ইনকেছ যদি পজ কৰি কেনে এইখিনি নোট কৰি ল'বা। এইটো হৈ গ'ল ইংলিছ মিডিয়ামৰ কাৰণে, আৰু এইটো হৈ গ'ল অসমীয়া মিডিয়ামৰ কাৰণে। তো সলেনয়েড হৈছে আৱৰণযুক্ত তামৰ তাৰৰ বৃহৎ সংখ্যক পাক ওচৰা ওচৰিকৈ থকা এডাল দীঘল কুণ্ডলী। তো সলেনয়েড কি হয়, এই বৰ্ণনা কৰিব আহিলে এইবিলাক পইণ্ট তোমালোকে ওৱান বাই ওৱান ধুনীয়াকৈ লিখিব পাৰা। তো সলেনয়েডত আমি, তো ইয়াৰ পৰা এটা বস্তু গম পালা, সলেনয়েডত আমি কোনটো ৱায়াৰ ব্যৱহাৰ কৰোঁ, তামৰ তার আমি ব্যৱহাৰ কৰোঁ, তামৰ তার, অৰ্থাৎ ইংলিছত তোমালোকে কি ক'বা, ইংলিছত আমি ক'ম কপাৰ ৱায়াৰ, আমি কপাৰ ৱায়াৰ ইয়াতে ব্যৱহাৰ কৰোঁ। তো ফাৰ্ষ্ট থিং হৈ গ'ল এইটো। কিয় ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে অলৰেডি আমি ইলেক্ট্ৰিচিটি চেপ্টাৰত ডিছকাছ কৰি আছোঁ, কাৰণ কপাৰ কি হয়, এটা ভাল সুপৰিবাহী বা গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি হয়, তাতে কাৰেণ্ট ভালদৰে ফ্লো হ'ব পাৰে। কাৰেণ্ট যিমান ভালদৰে ফ্লো হ'ব, সিমান ভালদৰে সি চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰিব। তো এই বস্তুখিনি ইয়াতে তোমালোকে ধ্যান ৰাখিবা। তাৰপিছত চিত্ৰত সলেনয়েড, চিত্ৰত মানে এইটো চিত্ৰ যোনটো ইয়াতে ব্যৱহাৰ কৰিছোঁ ন মই, এইটো চিত্ৰৰ কথাই কোৱা হৈছে। তো চিত্ৰত এছ এন মানে কি হৈছে, যেতিয়া মেগনেটিক ফিল্ড লাইন্সবিলাক এনেকৈ ফ্লো হ'ব, কাৰণ কাৰেণ্ট যেতিয়া এনেকৈ আহি কেনে যাব, তো প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড লাইন্সবিলাকৰ একোটা আমাৰ যোনটো এই থাম ফিংগাৰটো আছে, থাম ফিংগাৰটো ব্যৱহাৰ কৰি কেনে প্ৰত্যেকটো পইণ্টৰ কাৰণে মেগনেটিক ফিল্ড লাইন্স বনিব। তো মেগনেটিক ফিল্ড লাইন্সখিনি যেতিয়া চাবা, ইয়াতে তোমালোকে দেখিবা যে ইফালৰ পৰা আৰম্ভ হ'ব, মেগনেটিক ফিল্ড লাইন্সখিনি ইফালৰ পৰা আৰম্ভ হ'ব, আৰু ইফালে গৈ কেনে বাহিৰত এক্সিট কৰি যাব। এইখিনি বনিছে কেনেকৈ, মই এইখিনি ধুনীয়াকৈ বনাই কেনে দেখাই দিম। বৰ্তমান বাছ বুজি লোৱা যে ইফালে চাউথ পল বনিব, ইফালে নৰ্থ পল বনিব। অ'কে, নেক্সট পইণ্টত আহিছোঁ। অ'কে, আফটাৰ ডেট নেক্সট এছ এন সলেনয়েড, এছ মানে বুজাই আছে, আচ্ছা এছ ইয়াতে বুজাই আছে হেৰি, এছ মানে বুজাই আছে চাউথ পল, আৰু এন বুজাই আছে নৰ্থ পল, হুজ টু এণ্ডছ আৰ কানেক্টেড টু এ বেটাৰী বি থ্ৰু এ ছুইচ এক্স। এইবিলাক বাৰু এই চাৰ্কিটৰ এক্সপ্লেনেশ্যন দিয়া আছে এইখিনি বাৰু, ঠিক আছে। তাৰপিছত আহিছে, যেতিয়া সলেনয়েডৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয়, তেতিয়া ইয়াৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়, ঠিক আছে। প্ৰবাহযুক্ত সলেনয়েডে সৃষ্টি কৰা চুম্বকীয় ক্ষেত্ৰখন এডাল দণ্ড চুম্বকে সৃষ্টি কৰা চুম্বকীয় ক্ষেত্ৰৰ সৈতে সদৃশ। এই পইণ্টটো ইম্পৰ্টেণ্ট হয়। চুম্বকীয় বলৰেখাবোৰ সলেনয়েডৰ মাজেৰে পাৰ হৈ যায় আৰু আনটো মূৰলৈ ঘূৰি আহে। তাৰমানে এনেকৈ পাৰ হৈ যাব, ইয়াৰ পৰা এক্সিট কৰিব, এক্সিট কৰি কেনে আকৌ ঘূৰি কেনে আকৌ ইফালে চাউথ পলত আহি যায়। একদম যোনটো মেগনেটৰ যোনটো কাহিনী হয়, এজ ইট ইজ ছেম কাহিনী ইয়াতে
ফলো হয়, সেইকাৰণে আমি কওঁ যে ই দণ্ড চুম্বকৰ দৰে আচৰণ কৰে বুলি আমি ইয়াতে নামকৰণ ইয়াতে দি দিওঁ। নেক্সট, সলেনয়ডৰ ভিতৰৰ চুম্বকীয় বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখাৰ ওপৰত থাকে। সৰল ৰেখা হোৱাৰ লগে লগে বুজি পাবা যে ই সুষম চুম্বক ক্ষেত্ৰৰ কথা আমাক কৈ আছে। ই সূচায় যে সলেনয়ডৰ ভিতৰৰ সকলো বিন্দুতে চুম্বকীয় ক্ষেত্ৰৰ প্ৰাবল্য একে থাকে। প্ৰাবল্য একে থকা মিনিং এইটো হৈ গ'ল যে কি হ'ব, এখন সুষম চুম্বক ক্ষেত্ৰ হ'ব। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। যদি কোনো এটা অঞ্চলত চুম্বকীয় ক্ষেত্ৰৰ প্ৰাবল্য একে থাকে তেন্তে ইয়াক আমি কি বুলি কওঁ, সুষম চুম্বকীয় ক্ষেত্ৰ বুলি কওঁ, যোনটো আমি অলপ আগতে এটা কুৱেশ্যনৰ থ্ৰু দি যে এক্সপ্লেইন কৰিলোঁ, এইটো পইণ্টে ইয়াতে মেনশ্যন কৰা হৈছে। গতিকে এটা প্ৰবাহযুক্ত সলেনয়ডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰখন সুষম হয়। এইটো হৈ গ'ল ইয়াৰে লগত ৰিলেটেড এটা পইণ্ট। এতিয়া মই এই পাৰ্টটো এটা এক্সপ্লেইন কৰি দিবলৈ চেষ্টা কৰোঁ যে ইয়াতে যে ডাইৰেকশ্যনবিলাক এনেকৈ যে গৈছে, কিয় এনেকৈ গৈছে সেইটো বুজিবলৈ প্ৰথমতে চেষ্টা কৰোঁ। তো ইয়াৰ কাৰণে আমি এনেকুৱা ডায়েগ্ৰাম এটা ব্যৱহাৰ কৰোঁ প্ৰথমতে। তো ইয়াৰ কাৰণে মই কি কৰিম, মই এটা কাম কৰোঁ এইটো বস্তু ক্লিয়াৰলি বুজাবৰ কাৰণে। কাৰণ ইয়াতে যে চুম্বকীয় ক্ষেত্ৰবিলাক বনিছে, ইয়াৰ কাৰণ এইটো হ'ল মেগনেটিক ফিল্ড লাইন্সবিলাক যে বনিছে, ইয়াৰ এইটো কাৰণ হ'ল যে ইয়াতে প্ৰত্যেকটো এইটো এটা লুপ বনি আছে, ইয়াতে এইটো এটা লুপ বনিছে, এইটো এটা বৃত্তাকাৰ লুপৰ কাৰণে চুম্বকীয় বলৰেখাবোৰ আহিব। তো এইটো যে এটা লুপ বনিছে, এটা লুপ হৈ গ'ল, দেন এইটো এটা লুপ হৈ গ'ল ছেকেণ্ড লুপ, এইটো এটা হৈ গ'ল থাৰ্ড লুপ, এইটো এটা হৈ গ'ল ফ'ৰ্থ লুপ, এইটো এটা হৈ গ'ল ফিফথ লুপ। প্ৰত্যেকটো লুপৰ কাৰণে নিজৰ নিজৰ এটা চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হৈছে। তো এই চুম্বকীয় ক্ষেত্ৰৰ ডায়েগ্ৰামটো মই অলপ আগত দেখাই দিলোঁ যে সেইটো বস্তুৰ কানেকশ্যন ডাইৰেক্টলি ইয়াতে বনি আছে। কোনটো কানেকশ্যন? এই বস্তুটো চোৱা, এই বস্তুটো। তো এটা লুপৰ কাৰণেতো এইটো এনেকা আহিব, এনেকা কেইটা মাল্টিপল নাম্বাৰ অফ লুপ আছে। তো প্ৰত্যেকটো লুপৰ কাৰণে যদি চোৱা কাহিনীটো এনেকা হ'ব। চোৱা এতিয়া এই বস্তুৰ এটা কানেকশ্যনটো দেখাই দিওঁ। ক'ত গ'ল হা, চাবা। তো মই প্ৰত্যেকটো লুপক এনেকৈ দেখাই দিওঁ। এনেকৈ এটা লুপ আছে ধৰি লোৱা, এনেকৈ এটা লুপ আছে ধৰি লোৱা, এনেকৈ এটা লুপ আছে, এনেকৈ মাল্টিপল নাম্বাৰ অফ লুপ আছে, ঠিক আছে। এতিয়া ইয়াক এটা কাম কৰোঁ, মই এনেকৈ দেখুৱাতকৈ এটা কাম কৰোঁ, মই ইয়াক অলপ বেলেগ ধৰণে বুজাবলৈ চেষ্টা কৰোঁ। বেলেগ ধৰণে কেনেকৈ বুজাম চাবা। এটা কাম কৰোঁ, মই এনেকৈ বুজাবলৈ চেষ্টা কৰোঁ যে সলিনয়ডটো যে আছে ন, সলিনয়ডটো এটা স্প্ৰিঙৰ দৰে হ'ব, ৰিং টাইপ এনেকৈ, ঠিক আছে। এনেকৈ বাহিৰৰ ইয়াৰ পৰা এনেকৈ ৰিংবিলাক বাহিৰৰ ফালে ওলাইছে বুলি ধৰি লোৱা। এতিয়া ইয়াক যদি ইমেজিন কৰিব যোৱা এনেকুৱা ধৰণে যে আমাৰ তাতে সলিনয়ডটোতো এইটো হিচাপত আছিলে, এনেকৈ হিচাপত আছিলে সলিনয়ডটো। এতিয়া যদি মই সলিনয়ডটোক ধৰি কেনে মাজেৰে কাটি দিওঁ, মাজেৰে কাটা মানে ইমেজিন কৰি লোৱা যে এনেকৈ স্প্ৰিং এটা আছে, স্প্ৰিং এডাল আছে, স্প্ৰিঙক যদি মাজেৰে কাটি দিয়া তো দুটা পাৰ্ট বনি যাব, দুটা আধা আধা পাৰ্ট বনি যাব। তো ইয়াক এনেকৈ ভাবি লোৱা যে যদি ইয়াক আমি আধা আধাকৈ কাটি দিওঁ, এনেকৈ যদি কাটি দিওঁ, কাটি কেনে এটা পাৰ্ট ওলাই লৈ যাওঁ, তো আমি ইয়াক দেখাত এনেকুৱা ধৰণে পাম যে ৱায়াৰডালটো এনেকৈ গৈছিলে, এটা ৱায়াৰ এনেকৈ আহিব, এটা ৱায়াৰ, তো মানে কথাটো এনেকুৱা হ'ব, এনেকুৱা ধৰণৰ গৈছিলে, এনেকুৱা ধৰণে ই বাহিৰৰ ফালে ওলাই আহিছিল ন। অ'কে, তো প্ৰত্যেকটো পইণ্টত যদি চোৱা, বা কাটা পইণ্টটো নকৈ কেনে এটা কাম কৰি মই ৰিং হিচাপে বুজাই দিওঁ বাৰু। কাটা পইণ্টটো ক'ব গ'লে তোমালোক কনফিউজ হৈ যাবা, বেটাৰ মই ৰিং হিচাপতে বস্তুটো বুজাই দিওঁ। কাটা পইণ্টত একচুৱেলি ক্লাছ 12ত তোমালোকে তাক সেনেকৈ চাব লাগিব, বৰ্তমান ইয়াক তেনেকৈ নাচালেও হ'ব, তোমালোকে বাছ ইয়াক এনেকৈ বুজিলোঁ। তো মাল্টিপল যে লুপবিলাক আছিল, মই এনেকৈ এটা এটা ছিংগল লুপ হিচাপে ধৰি লৈছোঁ। কাৰেণ্টটো ধৰি লোৱা এনেকৈ গৈছে, কাৰেণ্টটো ইফালে, তাৰমানে এই পাৰ্টটো আমাৰ ফালে আছে আৰু সেই পাৰ্টটো ভিতৰ ফালে আছে, এই পাৰ্টটো আমাৰ ফালে আছে, সেই পাৰ্টটো ভিতৰ ফালে আছে, এই পাৰ্টটো আমাৰ ফালে, সেই পাৰ্টটো ভিতৰ ফালে, তাৰমানে ৰিংটো আমাৰ এনেকুৱা আছে, ঠিক আছে। ছাইডৰ পৰা ৰিংটো চালে দেখাৰ এনেকুৱা হয়। এতিয়া কাৰেণ্ট যেতিয়া এনেকৈ ফ্ল' হ'ব, ইয়াতে যোনটো ইয়াতে আমাৰ ডায়েগ্ৰামত দেখুওৱা হৈছে, এইটো কাৰেণ্টটো এনেকৈ গৈছিলে, এনেকৈ গৈ কিনে এনেকৈ আহিছে আৰু এনেকৈ গৈছে, ঠিক আছে। তো যেতিয়া কাৰেণ্টৰ ডাইৰেকশ্যনটো এনেকুৱা হৈছে, তো ইয়াৰ পৰা তোমালোকে এটা বস্তু দেখা পাবা, কাৰেণ্টটো এনেকৈ ফ্ল' হৈছে, দেন সিফালৰ পৰা গৈ কিনে এনেকৈ আহিছে, আকৌ কাৰেণ্টটো ইফালে ফ্ল' হৈছে, আকৌ সিফালৰ পৰা গৈ কিনে এনেকৈ আহিছে, আকৌ ইফালে ফ্ল' হৈছে, সিফালৰ পৰা গৈ কিনে এনেকৈ আহিছে, ঠিক আছে। এতিয়া এই থাম্বটো যে এনেকৈ আছে, থাম্বটোৰ ওপৰ ফালে ডাইৰেকশ্যন হ'ব, ফিংগাৰকেইটা কাৰ্ল কৰিবা, তো এই পাৰ্টৰ কাৰণে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো এনেকৈ হ'ব, ঠিক আছে। এই পাৰ্টটো এনেকৈ আছে ভিতৰৰ ফালে, সেই পাৰ্টটো এনেকৈ আছে, এতিয়া কাৰ্ল কৰিবা, ভিতৰৰ ফালে ডাইৰেকশ্যনটো এনেকুৱা হ'ব। দেন এই পাৰ্টটো আকৌ ওপৰ ফালে গৈছে, ফিংগাৰখিনি কাৰ্ল কৰিবা, ভিতৰৰ ফালে ডাইৰেকশ্যনটো এনেকুৱা হৈ যাব, আৰু সেই পাৰ্টটো কাৰণে আকৌ এনেকুৱা হ'ব। তো প্ৰত্যেকটো পাৰ্টৰ কি হ'ব, মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনবিলাক সদায় এনেকুৱা ফালে আহি যাব, এইটো ফালে ইণ্ডিকেট কৰিব। ছেম ৱে যদি মই গোটেই কাহিনীত কাৰেণ্টৰ ডাইৰেকশ্যনখিনি উল্টা কৰি দিওঁ, কাৰেণ্টৰ ডাইৰেকশ্যনখিনি যদি মই এটা উল্টা কৰি দিওঁ, তাৰমানে কাহিনীটোত যদি মই এনেকৈ এই পাৰ্টটোৰ যোনটো মেগনেটিক ফিল্ড লাইনৰ কাৰণে আমাৰ ইয়াতে কাৰেণ্টৰ ডাইৰেকশ্যনটো যদি এনেকুৱা কৰি দিওঁ, মই এতিয়া এইটো এনেকৈ গৈছে, এনেকুৱা যাব, এনেকৈ গৈছে, এনেকুৱা, এইটো এনেকৈ, এইটো এনেকুৱা। এতিয়া কি হ'ব, এতিয়া চোৱা, থাম্ব ফিংগাৰ তলফালে, ফিংগাৰটো এনেকৈ কাৰ্ল কৰিবা, তো ডাইৰেকশ্যনটো ইফালে ইণ্ডিকেট কৰিব। তাৰমানে বাকী চাৰিটা আঙুলি, বাকী সোঁহাতৰ বাকী চাৰিটা আঙুলিৰ ডাইৰেকশ্যনে আমাক এই এৰৰ ডাইৰেকশ্যনটো দিয়ে। এনেকৈ থাম্ব ইফালে, যেতিয়া ঘূৰাবা, ৰিংটোৰ ভিতৰত আমি আঙুলিখিনি যদি চাওঁ, তেতিয়াহ'লে
এনেকৈ আহিব ইণ্ডিকেট কৰিব এই পাৰ্টটোৰ কাৰণে ভিতৰ ফালে তাৰমানে এনেকৈ যাব এই পাৰ্টটোৰ কাৰণে এনেকৈ ঘূৰাই কিনে যে আঙুলিকেইটা এই ৰিংটোৰ ভিতৰৰ ফালে এনেকৈ কাৰ্ল কৰি চাবা তো এনেকৈ আহিব ইয়াতো এনেকৈ আৰু ইয়াতেও এনেকৈ তো এনেকৈ প্ৰত্যেকটো পইণ্টৰ কাৰণে দেখি মেগনেটিক ফিল্ডবিলাক ইয়াতেও যদি আমি পইণ্ট এটা কনচিডাৰ কৰোঁ ইফালে আহিব দেন ইয়াৰ কাৰণেও ইফালে আহিব দেন ইয়াৰ কাৰণেও ইফালে আহিব তো প্ৰত্যেকটো পইণ্টৰ কাৰণে কাহিনীটো ইয়াতে সেনেকৈ ফ'ল' হ'ব ঠিক একেদৰে যদি আমি ওপৰৰ পইণ্টটোত চাওঁ ওপৰৰ পইণ্টত কি হ'ব কাৰেণ্টটো এনেকৈ গৈ কিনে ইফালে আহিব তো ওপৰৰ পইণ্টটো মানে ধৰি লোৱা কাৰেণ্টটো আমাৰ এনেকৈ বাহিৰৰ ফালে আহি আছে বুলি ইমেজিন কৰা যেতিয়া বাহিৰৰ ফালে অহা বুলি ধৰিম তো আমাৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো এনেকুৱা টাইপৰ হ'ব তাৰমানে মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো আমাৰ এনেকুৱা ধৰণৰ হৈ যাব ইয়াতে এই ধৰণৰ আহি যাব ইয়াতে এনেকুৱা ধৰণৰ তাৰমানে যদি এনেকৈ কাৰেণ্টটো ওলাই আহে বুলি ধৰা ৰিংটো আমি ছাইডৰ পৰাহে বনাইছোঁ এনেকৈ ৰিংটো একচুৱেলি কেনেকুৱা হ'ব এনেকৈ ওলাই আহি কেনে এনেকৈ সোমাই যাব ভিতৰত ৰিংটো তো এনেকৈ যদি ওলাই আহা বুলি ধৰি লোৱা থামটো ইফালে আঙুলিকেইটা কাৰ্ল কৰিবা ডাইৰেকশ্যনটো এনেকৈ বনিব দেন কাৰেণ্টটো এনেকৈ ওলাই আহি কেনে আকৌ ইফালে ভিতৰ ফালে সোমাই যাব যদি কাৰেণ্টটো এনেকৈ ভিতৰ ফালে সোমাই যায় বুলি ধৰি লৈছোঁ এনেকৈ ভিতৰ ফালে সোমাই যায় তো থাম ফিংগাৰটো এনেকৈ যেতিয়া ঘূৰাবা তো ভিতৰৰ ফালে কাৰেণ্টৰ মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যনটো আকৌ এনেকুৱা বনি যাব এনেকুৱা ধৰণে সেম কাহিনী ইয়াতেও ফ'ল' হ'ব এনেকুৱা ধৰণৰ সেম কাহিনী ইয়াতেও ফ'ল' হ'ব তেনেকৈ এনেকৈ সেম কাহিনী ফ'ল' হ'ব তাৰমানে প্ৰত্যেকটো লুপতে এই সেম কাহিনীটো ফ'ল' হ'ব অ'কে যেতিয়া এনেকৈ কাহিনীটো ফ'ল' হ'ব তো ইয়াতে মেগনেটিক ফিল্ড বনিব এনেকৈ গৈ কেনে এনেকৈ বাহিৰৰ ফালে ওলাই যাব এনেকৈ বাহিৰৰ ফালে ওলাই আহিব অভাৰঅল তাৰমানে কি হ'ব এই লাইনবিলাক যে আছে ন সেম ডাইৰেকশ্যনত থাকিলে কি হ'ব প্ৰথমটোৰ যোনটো টেইল আছে আৰু ফাৰ্ষ্টৰ যোনটো হেড আছে তো ইহঁতৰ হেড আৰু টেইলখিনি কম্বাইন হৈ কেনে ইহঁতে এডাল ছিংগল মেগনেটিক ফিল্ড লাইন বনাই দিব মাজৰটো আছে এনেকৈ যাব দেন এনেকৈ যাব এনেকুৱা ধৰণৰ এটা মেগনেটিক ফিল্ড লাইন ইয়াতে ইহঁতে ডেভেলপ কৰি দিব আই হোপ কাহিনীটো তোমালোকে ধৰিব পাৰিছে আৰু সেইটো কাৰণে আমি ইয়াতে ইয়াৰ যোনটো ডায়েগ্ৰাম বনাওঁ ডায়েগ্ৰামটো আমি এনেকুৱা ধৰণে বনাই দিওঁ তো যেতিয়া এনেকৈ বাহিৰৰ ফালে ওলাই আহে তো বাহিৰৰ ফালে ওলাই আহিলে যেতিয়া সেই পাৰ্টটো ন'টিছ কৰিবা সেই পাৰ্টটো দেখাত কেনেকুৱা ধৰণৰ হ'ব সেই পাৰ্টটো বাহিৰৰ ফালে ওলাই আহে মানে নৰ্থ পল বুলি ক'লে কাৰেণ্টটো আমি এনেকৈ ফ্ল' হোৱা দেখিম তো ইফালে যদি চোৱা এই পাৰ্টটোত ইফালে এই ৰিংটোত যদি ইফালৰ পৰা চোৱা তো সেই পাৰ্টটো ইফালে আছে তাৰমানে এই লাইনটো যে আছে ন এই লাইনটো ভিতৰৰ ফালে আছে এই লাইনটো বাহিৰৰ ফালে আছে তো আমি মোৰ পইণ্ট ফালৰ পৰা চালে এইটো এটা নৰ্থ পলৰ নিচিনা দেখা পাম নৰ্থ পলৰ নিচিনা দেখাৰ কাৰণে কি হ'ব কাৰেণ্ট যদি ইফালে যায় ইফালে এনেকৈ আহে তো ই নৰ্থ পলৰ দৰে বিহেভ কৰিব আৰু যেতিয়া এইফালৰ পৰা চাবা এইফালৰ পৰা এই লাইনটো বাহিৰৰ ফালে আছে এই লাইনটো ভিতৰৰ ফালে আছে এইটো ফালে তাৰমানে এনেকৈ যদি কাৰেণ্ট ফ্ল' হোৱা দেখা পোৱা তো ইয়াৰ পৰা তোমালোকে ন'টিছ কৰিব পাৰিবা যে এই পাৰ্টটো যে আছে এই পাৰ্টটোৱে বুজাই আছে এই পাৰ্টটো বাহিৰৰ ফালে আছে ন এনেকৈ আৰু উল্টাকৈ কৈ আছোঁ এই পাৰ্টটো আমাৰ এনেকৈ গৈছে এই পাৰ্টটো বাহিৰৰ ফালে আছে কাৰেক্ট তো এই পাৰ্টটো বাহিৰৰ ফালে হ'লে এনেকৈ আহি যাব আৰু এই পাৰ্টটো ভিতৰৰ ফালে গ'লে এনেকৈ আহি যাব কাৰেক্ট এইটো আমাৰ চাউথ পল বনি যাব আৰু এইটো ৰিজনৰ কাৰণে আমি ইয়াতে এই পাৰ্টটো যে দেখিছা এই পাৰ্টটো এটা চাউথ পল বনি যাব আৰু সেই পাৰ্টটো আমাৰ ইয়াতে নৰ্থ পল বনি যাব আৰু চাউথ পল নৰ্থ পলৰ নিচিনা বিহেভ কৰাৰ লগে লগে চলিনয়ডক আমি কি বুলি কৈ দিম চলিনয়ডক আমি এটা দণ্ড চুম্বকৰ দৰে বিহেভ কৰা বুলি ইয়াতে নামকৰণ কৰি দিম এতিয়া এই পাৰ্টটো যে আছে এই পাৰ্টটোত আকৌ পইণ্টটো যে ইয়াতে মই মেনশ্যন কৰিছোঁ ন এটা যে ডায়েগ্ৰামটো এনেকুৱা বনিছে এই পইণ্টটো এনেকৈ গৈ কেনে একচুৱেলি এনেকৈ আহে তো ইফালতো আহিব এনেকৈ ঘূৰি কেনে এনেকৈ তো ইফালত এই পাৰ্টখিনি কম্বাইন হৈ কেনে এনেকুৱা ধৰণৰ শ্বেপ এটা বনাই দিয়ে তো এইটো আৰু বহুত বনিব আৰু বহুত লাইন্স বনে এনেকৈ ভিতৰতো এনেকৈ বনিব দূৰৰ পৰা এনেকৈ বহুত লাইন্স আহি কেনে ইনফিনিটিৰ পৰা এনেকৈ ঘূৰি ঘূৰি আহি কেনে কানেক্ট কৰিব এনেকৈ বহুত ধৰণৰ লাইন আছে বুলি আমি ধৰি লওঁ বাট কিছুমান কি হয় কাৰণ বহুত যেতিয়া দূৰত গুচি যাব ন বহুত দূৰত গুচি গ'লে তাৰ যোনটো ইণ্টেনচিটি হয় তাৰ ষ্ট্ৰেংথ এইটো কমি যায় যেতিয়া ইণ্টেনচিটি বা ষ্ট্ৰেংথটো কমি যায় আমি তাক কৈ দিওঁ যে সেই লাইনখিনি বেচিকেলি ইনফিনিটিত গৈ কেনে উইক হৈ গৈছে বুলি আমি জেনেৰেলি কৈ দিয়া হয় তো যিমান গেপবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে তাৰ ষ্ট্ৰেংথটো কমি কমি গৈ থাকিব আৰু যিমানে গেপবিলাক কমি কমি আহিব সিহঁতৰ মেগনেটিক ফিল্ডৰ ষ্ট্ৰেংথটো সিমানে বেছি বুলি আমি ইয়াতে কওঁ ঠিক আছে এইটো হৈ গ'ল চলিনয়ডৰ লগত ৰিলেটেড এটা পইণ্ট নেক্সট এই পইণ্টটো মই নেক্সট ক্লাছত যেতিয়া আহিম আৰু এবাৰ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম কাৰণ এই পইণ্টটো বুজিব বহুতে অসুবিধা পায় গতিকে নেক্সট ক্লাছত যেতিয়া মই এবাৰ কভাৰ কৰিম এবাৰ ৰিভিজনৰ নিচিনা হৈ যাব আৰু তেতিয়া এই পইণ্টটো তোমালোকৰ আৰু ভালদৰে ক্লিয়াৰ হৈ যাব ইয়াৰ পিছত আমি নেক্সট পইণ্টত যাওঁ নেক্সট পইণ্টত চলিনয়ডৰ অলপ এক্সপ্লেনেশ্যন আছিলে আৰু তো ইয়াতে এইটো কৈছোঁ যে প্ৰবাহযুক্ত চলিনয়ডৰ এটা মোৰে আচ্ছা এইটো নোটছ হিচাপে পিছত পজ কৰি কেনে লিখি ল'ব পাৰিবা এইটো ইংলিছ মিডিয়ামৰ কাৰণে আছে আৰু এইটো হৈ গ'ল অসমীয়া মিডিয়ামৰ কাৰণে ইয়াতে অসমীয়াটো দিয়া নহ'ল ইয়াতে হেডিংটো আহিব চলিনয়ডৰ বাবে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ অসমীয়াত আহি যাব চলিনয়ডৰ বাবে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ
তো এটা পইণ্ট মেনশ্যন কৰা হৈছে যে প্ৰবাহযুক্ত সলিনয়ডৰ এটা মূৰে উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰু হিচাপে কাম কৰে সেয়েহে যদি এটা প্ৰবাহযুক্ত সলিনয়ডৰ মুক্তভাৱে প্ৰবাহযুক্ত সলিনয়ডক এটো ক এটা আহিব লাগিছিল প্ৰবাহযুক্ত সলিনয়ডক মুক্তভাৱে ওলমাই দিয়া হয় তেন্তে ই উত্তৰ আৰু দক্ষিণ দিশলৈ মুখ কৰি স্থিৰ অৱস্থালৈ আহিব ঠিক এডাল মুক্তভাৱে ওলমাই দিয়া দণ্ডচুম্বকৰ দৰে কাৰণ ইয়াৰ কম্পেৰিজন পৰীক্ষাত খুদে দণ্ডচুম্বক আৰু সলিনয়ডৰ যোনটো কম্পেৰিজন হয় ন সেইটো পৰীক্ষাত খুদে কিন্তু এটা ইম্পৰ্টেন্ট হয় আমি এডাল দণ্ডচুম্বক ব্যৱহাৰ কৰি প্ৰবাহযুক্ত সলিনয়ড এটা উত্তৰ আৰু দক্ষিণ মেৰু নিৰ্ধাৰণ কৰিব পাৰো যদি ধৰি লোৱা তুমি গম নোপোৱা যে সলিনয়ডটোৰ উত্তৰ মেৰু বা দক্ষিণ মেৰু কি হ'ব তাক যদি গম নোপোৱা তাক বুজিবৰ বাবে আমি এটা দণ্ডচুম্বক ব্যৱহাৰ কৰিব পাৰো তো কি কৰিব পাৰি এইটো তলত দিয়া ধৰণে ব্যৱহাৰ কৰিব পাৰি আমি এডাল দণ্ডচুম্বকৰ উত্তৰ মেৰুটো প্ৰবাহযুক্ত সলিনয়ড এটাৰ দুয়োটা মূৰৰ ওচৰলৈ আনো দণ্ডচুম্বকৰ উত্তৰ মেৰুৱে বিকৰ্ষণ কৰা সলিনয়ডৰ মূৰটো হ'ব ইয়াৰ উত্তৰ মেৰু কাৰণ সলিনয়ডৰ যদি কাৰণ আমি এইটো বস্তু জানো যে সলিনয়ডৰ নিজৰ কি থাকে এটা উত্তৰ আৰু দক্ষিণ মেৰু থাকে যদি আমি ইয়াৰে সাউথ পোলটোৰ ওচৰত এটা দণ্ডচুম্বকৰ যদি সাউথ পোল লৈ আনো তো কি হ'ব সি সলিনয়ডটোৱে দণ্ডচুম্বকটোক ৰিপেল কৰিব বা দণ্ডচুম্বকটোৱে সলিনয়ডটোক ৰিপেল কৰিব চেষ্টা কৰিব আৰু যদি উল্টা কৰো সাউথ পোলটোক যদি নৰ্থৰ ওচৰত লৈ আনো দণ্ডচুম্বকৰ সাউথ পোল এটা যদি ইয়াৰে নৰ্থ পোলৰ ওচৰত লৈ আহো তো সিহঁতৰ মাজত আকৰ্ষণৰ সৃষ্টি হ'ব তো তেনেকৈ আমি গম পাই যাম যে সলিনয়ডটোৰ নৰ্থ পোল কোনটো হয় আৰু সাউথ পোল কোনটো হয় তো এইটো বস্তুৱে মেইনলি ইয়াতে মেনশ্যন কৰা হৈছে যে কেনেকৈ গম পাব পাৰি সলিনয়ড এটাৰ সাউথ পোল কোনটো হয় নৰ্থ পোল কোনটো হয় তো এইবিলাক লাইন তোমালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰা যেতিয়া পৰীক্ষাত লিখিবা ন এইবিলাক ষ্টেটমেণ্ট তোমালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰা এইটো হৈ গ'ল এটা পইণ্ট তাৰপিছত নেক্সট আছে ইয়াতে আৰু এটা পইণ্ট মেনশ্যন কৰা আছে যে প্ৰবাহযুক্ত সলিনয়ডৰ প্ৰতিটো পাকত বিদ্যুৎ একে দিশত প্ৰবাহিত হয় যাৰ ফলত সলিনয়ডৰ প্ৰতিটো পাকে সৃষ্টি কৰা চুম্বকীয় ক্ষেত্ৰবোৰ যোগ হয় মই অলপ আগত দেখালো ন যোগ কেনেকৈ হয় ইয়াতে যে দেখাইছিলো যে প্ৰত্যেকটো লাইন ইয়াতে একে ডাইৰেকশ্যনতে ফ্লো হৈ আছে ন কাৰেণ্টবিলাক সেইকাৰণে ইয়াতে মেগনেটিক ফিল্ড লাইনছবিলাক যোগ হৈ কেনে এটা ছিংগল লাইন এনেকৈ বনাই দিয়ে সেইটো বস্তু ইয়াতে মেনশ্যন কৰা হৈছে এইটো যোগ হয় সলিনয়ডৰ ভিতৰত এখন শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰি দিয়ে শক্তিশালী চুম্বকীয় ক্ষেত্ৰ এখন গঠন কৰে সলিনয়ডৰ ভিতৰত ৰখা কোমল লোহাৰ দৰে চুম্বকীয় পদাৰ্থৰ টুকুৰা এটাক এতিয়া সলিনয়ডটোৰ ভিতৰত কাৰণ এইটো এটা স্প্ৰিং টাইপ হয় ন এইটো যে সলিনয়ডটো দেখিছা এইটো সলিনয়ডটো যে দেখিছা এটা স্প্ৰিঙৰ টাইপ হয় তাৰমানে মাজত তাৰ খালী জেগা আছে এটা এই মাজত যদি ভিতৰত আমি সৰু কোমল লোহাৰ টুকুৰা এটা যদি ৰাখি দিওঁ সফ্ট আইৰন কোৰ বুলি কোৱা হয় সৰু যদি লোহাৰ টুকুৰা এটা আমি ভিতৰত ৰাখি দিওঁ সেই লোহাৰ টুকুৰাটোক সলিনয়ডে চুম্বক বনাই দিব পাৰে তাৰ সেইটো প্ৰবেবিলিটি আছে চুম্বক বনে কেনেকৈ সেই বিষয়ে ডেপথত তোমালোকে ক্লাছ 12ত পঢ়িব পাবা ইয়াৰে ভিতৰত যদি আমি কোমল লোহাৰ টুকুৰা এটা ৰাখি দিওঁ ইয়াৰ ভিতৰত যিহেতু এটা চুম্বকীয় ক্ষেত্ৰ এখন অলৰেডি সৃষ্টি হৈ আছে গতিকে তাতে এখন ইয়াৰ ভিতৰত এটা ইয়াৰ ভিতৰত যোন লোহাৰ টুকুৰাটো থাকিব তাক দণ্ডচুম্বকত কনভাৰ্ট কৰি দিব পাৰে ইয়াৰ পৰা আৰু এটা বস্তু তোমালোকে ধ্যান ৰাখিব পাৰা যে যদি ইয়াৰ মাজেৰে পাৰ হোৱা আমি কাৰেণ্টৰ মানটো বঢ়াই দিওঁ ইয়াৰ পৰা ফ্লো হোৱা কাৰেণ্টৰ মানটো যদি বঢ়াই দিওঁ তো সলিনয়ডটোৰ দ্বাৰা যোনটো এটা দণ্ডচুম্বকৰ সৃষ্টি হয় সেই দণ্ডচুম্বকটোৰ যোনটো ইয়াৰ আকৰ্ষণ বা বিকৰ্ষণ কৰিব পৰা ক্ষমতা তাৰমানে ষ্ট্ৰং মেগনেট যোনটো কোৱা হয় উইক মেগনেট ষ্ট্ৰং মেগনেট মানে ওচৰত থকা বস্তু এটাক বেছি জোৰকে বা বেছি সোনকালে বা বেছি দূৰলৈ বস্তু এটাক আকৰ্ষণ কৰি আনিব পাৰে তাক আমি ষ্ট্ৰং মেগনেট বুলি ক'ম তো কাৰেণ্ট বেছি ফ্লো কৰালে ইয়াতে যোনটো সৃষ্টি হোৱা মেগনেট হ'ব সেইটো বেছি ষ্ট্ৰং হৈ যাব এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিবা এটাটো হৈ গ'ল এইটো কেছ তাৰপিছত ইয়াৰ লগত আৰু এটা কাহিনী ফ'ল' হ'ব সেইটো হৈ গ'ল ইয়াতে যে সলিনয়ডৰ ভিতৰত ৰখা কোমল লোহাৰ দৰে চুম্বকীয় পদাৰ্থ টুকুৰা এটাক চুম্বকত পৰিণত কৰিবলৈ প্ৰবাহযুক্ত সলিনয়ডৰ ভিতৰত সৃষ্টি হোৱা এই শক্তিশালী চুম্বকীয় ক্ষেত্ৰখন ব্যৱহাৰ কৰিব পাৰি এনেদৰে গঠন হোৱা চুম্বকক যোনটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এনেদৰে গঠন হোৱা চুম্বকক কি বুলি কোৱা হয় বিদ্যুৎ চুম্বক বুলি কোৱা হয় ইংলিছত কোৱা হয় ইলেক্ট্ৰমেগনেট বুলি ইয়াক কোৱা হয় ইলেক্ট্ৰমেগনেট যাক আমি অসমীয়াত কওঁ বিদ্যুৎ চুম্বক বুলি কোৱা হয় সেই বিদ্যুৎ চুম্বক তৈয়াৰ কৰিবলৈ সলিনয়ড ব্যৱহাৰ কৰা হয় তো যদি এইটো কুৱেশ্যন দি দিয়ে কেতিয়াবা যে বৰ্ণনা কৰা বিদ্যুৎ চুম্বক তৈয়াৰ কৰিবলৈ কিয় সলিনয়ডক ব্যৱহাৰ কৰা হয় এই কাহিনীখিনি তাতে এক্সপ্লেইন কৰিব পাৰা আৰু ইয়াৰ পৰা এটা বস্তু গম পাবা যে যিহেতু সলিনয়ডৰ ভিতৰত এখন চুম্বকীয় ক্ষেত্ৰ থাকে গতিকে ইয়াৰ ভিতৰত যদি আমি সফ্ট আইৰন কোৰ এটা ৰাখি দিওঁ সফ্ট আইৰন কোৰ ৰাখাৰ লগে লগে ইয়াৰ ভিতৰত সৃষ্টি হ'ব ইয়াৰ এই সফ্ট আইৰন কোৰটোৰ মাজেৰে পাৰ হ'ব চুম্বকীয় বলৰেখাবোৰ আৰু যেতিয়া চুম্বকীয় বলৰেখাবোৰ তাৰ মাজেৰে পাৰ হয় ইয়াত এটা কনচেপ্ট ফ'ল' হয় যোনটো তোমালোকে বাৰু বৰ্তমান পঢ়িব নালাগে ইণ্ডাকশ্যন বুলি কয় ডিউ টু ইণ্ডাকশ্যন বুলি কোৱা হয় ইণ্ডাকশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰা হয় অসমীয়াত কোৱা হয় আবেশ বুলি
ইয়াক কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন বুলি কোৱা হয় বিদ্যুৎ চুম্বকীয় আবেশ। তাৰ বাবে ইয়াৰ ভিতৰত যোনটো আমি সফ্ট আইৰন কোড ৰাখিম বা লোহাৰ কোমল টুকুৰাটো ৰাখিম, তাতে এই চুম্বকীয় ক্ষেত্ৰখনে তাক এটা দণ্ড চুম্বকত কনভাৰ্ট কৰি দিব পাৰে। বাট ইয়াৰ পৰা আৰু এটা বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব যে সি দণ্ড চুম্বকৰ দৰে তেতিয়ালৈকে বিহেভ কৰিব যেতিয়ালৈকে ইয়াতে কাৰেণ্ট ফ্ল' হৈ থাকিব। যদি আমি ইয়াতে কাৰেণ্ট ফ্ল' হোৱা বন্ধ কৰি দিওঁ, চুইচটো যদি আমি অফ কৰি দিওঁ, তো ইয়াতে ফ্ল' হোৱা কাৰেণ্ট বন্ধ, আৰু কাৰেণ্ট বন্ধ হোৱাৰ লগে লগে যোনটো চুম্বক ই গঠন কৰি আছিলে, সেই চুম্বকটো যোনটো প্ৰাবল্য আছে সি শূন্য হৈ যাব, সি চুম্বক হৈ নাথাকিব, আৰু সি বাছ এটা নৰ্মেল স্প্ৰিঙৰ শ্বেপ বা এটা কুণ্ডলীৰ আকৃতিৰে বনি থাকি যাব, সি দণ্ড চুম্বকৰ দৰে আৰু বিহেভ নকৰে। এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। ওকে, তো ইয়াৰ পিছত যোনটো নেক্সট পইণ্ট আহে তাৰ বিষয়ে আমি ডিছকাছ কৰিম নেক্সট ক্লাছত, যাৰ নাম হৈ গ'ল ইলেক্ট্ৰমেগনেট। এইটো ইলেক্ট্ৰমেগনেট কেনেকৈ বনায় এই বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। যোনটো মই অলৰেডি এক্সপ্লেইন কৰিলোঁ তাৰ লগত ৰিলেটেড পইণ্টছ আহিব। আৰু এবাৰ মই চেষ্টা কৰিম ছলিনয়ডৰ ভিতৰত যোনটো কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে মেগনেটিক ফিল্ডটো কেনেকৈ সৃষ্টি হৈছে সেইটো বিষয়ে এবাৰ কুইক ৰিভিজন এটা আমি নেক্সট ক্লাছত কৰিবলৈ চেষ্টা কৰিম। তো ইয়াৰ পৰা আমাৰ কণ্টিনিউ হ'ব নেক্সট ক্লাছত। তো নেক্সট ক্লাছত অলমষ্ট আমাৰ চেপ্টাৰটো ফিনিছে হৈ যাব, আৰু এটা বা দুটা ক্লাছত আমি এই চেপ্টাৰটো কৰি দিম ফিনিছ। অ'কে, তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন তোমালোকে ভালদৰে পঢ়ি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ এভৰিৱান। বাই বাই এণ্ড টেক কেয়াৰ।